আপোনাৰ জেলেবিলৰ ৰিলেশ্যনটো কি মানে আপোনাৰ ৰেপটোত দেখিছিলে মোহাম্মদ আলী তাৰপিছতে বোলে আপুনি বক্সিঙৰ প্ৰতি আৰু বেছি আকৰ্ষিত হ'ল জেলেবি খাই এনেও ভাল পাওঁ মই আপুনি মই জনামতে চিলিণ্ডাৰ বোলে ফাৰ্ষ্টত ষ্টাৰ্ট কৰিছিল সেইটো ক'ব নেকি অলপমান মানে চিলিণ্ডাৰৰ ষ্টৰিটো এনেদৰে নাছিলে আৰু মানে আপুনি ষ্টাৰ্টিং অবষ্টিকল কি ফেচ কৰিছিলে বিকজ আপুনি কিক বক্সিঙো খেলিছিল আৰু যেতিয়া মই ষ্টাৰ্ট কৰিছিলো আমাৰ ফেমিলি সিচুৱেশ্যনটো বহুতে বেয়া আছিল মানে কাবাক মাৰিছিল না সৰুতে ছিল খং উঠিলে কাবাক চাগে বেছি হৈ যায় দিও দুটা কৈছে ষ্টাৰ্ট কৰিছিলো তেতিয়াও ল'ৰাৰ লগত নিশ্চয় হয় ফাইট বহুত মাৰ খাইছে হয় মোৰ বাইদেউ দুজনীয়ে খেলত ভাল আছিল তাতে স্কুলত যোনবোৰ কম্পিটিশ্যন হয় সিহঁতিহে ফাৰ্ষ্ট আহে মই পাৰ্টিচিপেটে নকৰো প্ৰথমতে যেতিয়া মই আহিবলৈ লৈছিলো গুৱাহাটীলৈ তেতিয়াও বহুতে মানা কৰিছিলে যে প্ৰথম ক্লাছ পাইছিল আপুনি হয় প্ৰথম নেচনেল খেলোতেও মোৰ একো বেলেগ ইকুইপমেণ্ট নাছিল যোৱাৰ পিছত মানে তেওঁ ডিচিপ্লিনত নাথাকে বা কাৰোবালৈ বিয়া পাতি পলাই গুচি যায় নেচনেল কোৱালিফাই হয় নেচনেলত মই গ'ল্ড মেডেল অনাৰ পিছত ইণ্টাৰডিষ্ট্ৰিক্টত আকৌ হাৰিছো মেটছ প্ৰেছাৰত আহি পালে সেই মানুহজন যিমান প্ৰেক্টিচ কৰিছিলে সেইটো সব মানে হেৰাই পালে তাতে হেৰাই পালে যোনে প্ৰেক্টিচ তেনেকে কৰা নাছিল বা নৰ্মেলি হৈছিল সি জিকি যায় মানে সি মেডেলটো লৈ যায় গুচি যায় আপুনি এনে মানে সেইটোলত কেনে ডিল কৰে খং উঠে নে কিতাবা আৰু তাই মোক মাৰি মোৰ নাকটো মানে এটা পাঞ্চত পুৰা ফ্ৰেকচাৰ হৈ গ'ল মানে আপুনি চাই UFC চাওঁ মোৰ অলপ ইণ্টাৰেষ্ট আছে যে আপুনি যে মেডেল জিকিলে অলিম্পিক মেডেল জিকিলে ব্ৰঞ্জ মেডেল পালে তাৰপিছত আপুনি যে গুৱাহাটীলৈ আহিছিলে গাঁৱত আপোনাৰ ৰাস্তাটো বনোৱা হৈছিলে বাইক মেডেল পালে কি ৰাস্তাটো বনিব নেকি ফেচিলিটিছে প্ৰেক্টিচ কৰিব লগা হয় কাৰণ তেতিয়াতো আপোনাৰ ওপৰত কোনো এটেনশ্যন নিদিয়ে আপুনি লৈ অহা পিছতে বস্তুটো লৈ অহা পিছতে আপোনাৰ বেছিকে এটেনশ্যন দিয়ে এইটো ওপৰত কি ক'ব অলিম্পিকৰ পৰা অহাৰ পিছত নতুন ৰাস্তাতে গৈ পিনি ঘৰ পাইছো আমাৰ মাননীয় মুখ্যমন্ত্ৰী আপোনাৰ আপুনি এতিয়া DSP মানে কিটা চাৰ্ভিচটো কিটা জইন কৰিব প্লেন কৰিছে পিছলে যে আপুনি ডিউটি কৰা ষ্টাৰ্ট কৰিব আৰু পিছল চিল চলাব লাগিব হঠাৎ বোলে ডিষ্ট্ৰিক্টত আপোনাৰ কিবা কৰিলে তাকতো গুচাই মাৰিব নেকি আপুনি আপোনাৰ ৰিচেণ্টলি এটা কণ্ট্ৰভাৰ্চিয়েল বক্সিং মেটছত আপোনাৰ অলিম্পিকত খালিফ বুলি এজন প্লেয়াৰ আছে তেখেতে ওমেন টিমত ওমেনত খেলিছে এই প্ৰশ্নলৈ আহিছো আপোনাৰ ধৰক অলিম্পিক্সৰ গোটেই যোনটো ভিলেজ বুলি কয় সেইটো অলপমান এক্সপিৰিয়েঞ্চ কওক না মানে ফোনো দিছে বোলে এটা চেমচাঙৰ নে ফোনটো আছে নে এতিয়ালৈকে মানে আমি ক'ত পিছ পৰি আছো যাতে আমি আৰু অলিম্পিক মেডেল আনিব পাৰো বা যেতিয়া আপুনি গৈছিলে তেনেকে বেলেগ অপনেণ্টছক যেতিয়া দেখে যে ইহঁতৰতো গোটেই ইকুইপমেণ্ট আছে তেতিয়া আপুনি কি মেণ্টেলি কি ভাবে যে একটো আৰু মাৰিব লাগিব নেকি প্ৰচেছ প্লেন নকৰে আমাৰ আমি যি ট্ৰেইনিং কৰো চকুমুদি ট্ৰেইনিং কৰি থকা নিচিনা হয় মানে ৱৰ্ল্ড চেম্পিয়নশ্বিপ হাৰিছিলো কমনৱেলথ গেমছ হাৰিছিলো তাৰপিছতো মোৰ বহুত ডাউনফল আহিছিলে তো আজি আমি এনেকুৱা এজন গেষ্টলত আছো নাম নললে হ'ব আপুনি আপোনালোকে সকলোৱে জানে কোন হয় চ' বা প্ৰথমতে আপোনাৰ খবৰ খাতি কেনেকুৱা চলিছে চব আফটাৰ অলিম্পিক্স খেলি অহাৰ পিছত কেনেকুৱা ফিল হয় এতিয়াৰ অলিম্পিকৰ কথা সুধিছানে নে হয় লাষ্টৰ পৰা আপুনি ক'ব পাৰে ফাৰ্ষ্ট আপুনি ব্ৰঞ্জ মেডেলিষ্ট হয় যোনে অসমীয়াৰ মানে জাতিটো আপুনি এটা ইণ্টাৰনেশ্যনেল পৰ্যায়ত আপুনি ৰিপ্ৰেজেণ্ট কৰিছে চ' এইটোৰ ওপৰত কি ক'ব প্ৰথমেতো ভাল লাগে যে মই ফাৰ্ষ্ট হ'ব পাৰিলো বা লাষ্ট অলিম্পিকতো যি মোৰ পাৰফৰ্মেঞ্চ আছিলে সৰুৰ পৰা এটা সপোন আছিলে যে অলিম্পিকত যাম খেলিম আৰু মেডেল লৈ আহিম অসমৰ কাৰণে চ' তাৰপিছত এতিয়া মেডেল আনি নিশ্চয় বহুতেই ভাল লাগিলে কিন্তু এতিয়া যিহেতু লাষ্ট অলিম্পিকৰ যি পাৰফৰ্মেঞ্চ তাক লৈ মই বহুত বেছি সুখী নহয় কাৰণ কিবা বেলেগ এটা মই এক্সপেক্টেশ্যন আছিলে নিজৰ ওপৰতে কাৰণ লাষ্ট টাইম যিহেতু মই ব্ৰঞ্জ আনিছিলো আৰু গমো পাইছিলো যে ইণ্টাৰনেশ্যনেল লেভেলত আমি কোনটো পৰ্যায়ত আছো আৰু তাৰ বাবে ভালদৰে প্ৰিপেৰেশ্যনো কৰিছিলো কিন্তু যেনেদৰে ৰিজাল্টটো ভাবিছিলো তেনেদৰে নহ'ল চ' সেইটোক লৈ পিনি অলপ সেইটো আৰু আপুনি ৱৰ্ল্ড চেম্পিয়নশ্বিপত গ'ল্ড মেডেল পাইছিলে তাৰপিছত আপুনি অলিম্পিকলৈ গ'লে চ' এইটো জাৰ্ণিটো কওক না অলপমান জানিব বিচাৰিছো কাৰণ ৱৰ্ল্ড চেম্পিয়নটো জিকাটো বহুত ডাঙৰ কথা মানে গোটেই ৱৰ্ল্ডৰ আপুনি চেম্পিয়ন হৈছে গ'ল কেনেকে এইটো প্ৰচেছটো আপুনি কেনেকৈ ষ্টাৰ্ট কৰিছিলে এই প্ৰচেছটো যিহেতু আমাৰ যোনটো ৰিজাল্ট আহে সেইটো একদিনীয়া ৰিজাল্ট নহয় আমি যেতিয়াৰ পৰা ষ্টাৰ্ট কৰো যিহেতু এটা অলিম্পিক চাইকেল থাকে 4 বছৰৰ অলিম্পিক চাইকেল থাকে তো 4 বছৰ আমি সম্পূৰ্ণ নিজকে সেইটোৰ ওপৰত ডেডিকেট কৰো আৰু মোৰ যিটো ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ যোনটো ৰিজাল্ট আছিলে মই ৱৰ্ল্ড চেম্পিয়ন হৈছিলো 2023 আৰু তাৰ আগতে যিহেতু আপোনালোকে দেখিবলৈ পাইছিলে যে লাষ্ট ৱৰ্ল্ড চেম্পিয়ন তাৰ আগৰ যোনটো 2022 ৱৰ্ল্ড চেম্পিয়নশ্বিপটো আৰু মই কমনৱেলথ গেমছ দুইটাতে মই লছ কৰিছিলো মই ভালদৰে মোৰ পাৰফৰ্মেঞ্চ অহা নাছিলে তাৰো বহুত ৰিজন আছে যে মই লাষ্ট অলিম্পিকত 69 কেজিত খেলিছিলো আৰু 69 কেজিত খেলাৰ পিছৰ পৰা অলিম্পিকত যোনটো 69 কেজিটোৱে আঁতৰাই দিছিলে weight category to already disile moi 75 ot nijoke shift koribo loga hoisile khabo loga hoisile apunar বহুত টাইট টু দুটা অপচন আছিল মোৰ ওচৰত আছিল এটা হল 66 ত অহাটো নহলে বা মই 75 ত যোৱাটো কিন্তু মোৰ কাৰণে খুৱা এৰাটো অকমান ডিফিকাল্ট আছিল মই 75 ত শিফট কৰিলো কিন্তু যেতিয়া weight to change কৰা হয় তা বডিৰ বেলেগ এটা পৰ্যায়ত থকা হয় কাৰণ যিখিনি ফিটনেস হয় হে ফিটনেস খিনি নাহে বা মাসল আমি গেইন কৰিব লাগে আমাৰ ফেটস বাঢ়ি যায় এটো সময়তে নিজকে ফিটনেস টু মেইনটেইন কৰা আৰু হে টাইমটো এটা মানে
এটা বেলেগ এটা টাইম হয় আৰু সেই টাইমটো নিজকে মেইনটেইন কৰাটো বহুত ডিফিকাল্ট হৈ থাকে কিন্তু সেই সময়ত যিখিনি মোৰ ৰিজাল্ট আহিছিলে যে দুটা কম্পিটিশ্যনত মই হৰাৰ পিছত মোৰ মেণ্টেলি বহুত বেছি ষ্ট্ৰেছ হৈছিলে বা যেনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছিলে অলিম্পিকত মেডেল অনাৰ পিছত কেনেদৰে ৱৰ্ল্ড চেম্পিয়নশ্বিপত হাৰিব পাৰে বা কমনৱেলথ গেমছত হাৰি গ'ল কেনেদৰে সকলোৰে বহুতখিনি এটা ছ'চিয়েল মিডিয়াতো এনেকুৱা এটা চিটুৱেশ্যন আহিছিলে সেইখিনি বস্তুৱে ক'ৰবাত নহয় ক'ৰবাত মোক বহুত বেছি ষ্ট্ৰং কৰিছিলে মেণ্টেলি আৰু মই নিজকে এটা মানে এটাতে টাৰ্গেট ৰাখি যে হ'ব মানুহে যি কৈছে বা এনেকুৱা এটা মেণ্টেল চিটুৱেশ্যনত নিজকে মই কেনেদৰে আগত ৰাখিব পাৰোঁ নিজকে কেনেদৰে ষ্ট্ৰং হৈ থাকিব পাৰোঁ সেইখিনি বস্তুৰ ওপৰতো মই কাম কৰিছিলোঁ আৰু লাষ্ট ৱৰ্ল্ড চেম্পিয়নশ্বিপ যোনটোত মই গ'ল্ড ল'বলৈ সক্ষম হৈছিলোঁ মই এনেদৰে প্ৰিপেয়াৰ কৰিছিলোঁ নিজকে যে যেনেকুৱা চিটুৱেশ্যন হ'লেও মই যাতে ফেচ কৰিব পাৰোঁ আৰু মই তেনেদৰে কৰিছিলোঁ আপুনি নিজকে ভিজুৱেলাইজ কৰিছিলে যেতিয়া আপুনি ক'লে যে ছ'চিয়েল মিডিয়া হেটছখিনি পাইছিলে বা মানে হেটছ মানে এজিন মানে প্ৰশ্ন কৰিছিল মানুহে বিকজ যেতিয়া এক্সপেক্টেশ্যন মানুহৰ পৰা আহি যায় বাহিৰৰ ৱৰ্ল্ডটোৰ পৰা নিজকে আপুনি ইণ্টাৰনেলি কেনেকৈ ষ্ট্ৰং কৰিছিল বা ভিজুৱেলাইজ কেনেকৈ কৰিছিলে ভিজুৱেলাইজ তেনেকৈ নিশ্চয় ভিজুৱেলাইজ কৰিছিলোঁ যিহেতু এটা ডাঙৰ কম্পিটিশ্যন খেলিবলৈ যাওঁতে বা সৰুৱে কম্পিটিশ্যন হওক বা ডাঙৰে কম্পিটিশ্যন হয় আমি ভিজুৱেলাইজ কৰোঁ আৰু কেনেদৰে খেলিব লাগে ৰিঙৰ ওপৰত কেনেদৰে খেলিব লাগে বা সেই যিটো পৰিস্থিতিত মই আছোঁ সেই পৰিস্থিতিলৈকো আমি ভিজুৱেলাইজ কৰোঁ যে পজিটিভলি কেনেকৈ ল'ব পাৰোঁ সেই টাইমটোত মই পজিটিভ ল'বলৈ চেষ্টা কৰিছিলোঁ কাৰণ মই ভাবোঁ নেক্সট দিনাখন যেতিয়া আমি খেলোঁ তাৰ আগদিনাখনেই আমি বিচনাত শুওঁতে খেলা হয় কাৰণ আমি মাইণ্ডেদি খেলা হয় যে ভিজুৱেলাইজ কৰোঁ কেনেদৰে কেনেকুৱা চিটুৱেশ্যন আহিব পাৰে সেই সকলোখিনি আমি ভিজুৱেলাইজ কৰি পিনি ৰখা হয় নেক্সট দিনা সেই যোনটো প্লেন কৰা হয় সেইটো চিষ্টেমতে আমি খেলা হয় নিশ্চয় ভিজুৱেলাইজ কৰিছিলোঁ আৰু ভিজুৱেলাইজেশ্যনে মোক বহুত বেছি আৰু মানে বহুতে মানে আপুনি এনেকে ভাবিছিলে যে এটা সময়ত মোৰ পোষ্টাৰ লাগিব বা এনেকে কিবা ভাবিছিলে যে ভাবিছিল অফক'ৰ্চ ভাবিছিলে হয় নে পোষ্টাৰ লাগিব সেনেদৰে মানে জেদৰ ভাৱ এটা আহিছিল যে কৰি দেখা পাইছিলোঁ এনেকুৱা টাইপ কাৰণ সেইটো আই ফিল এজ এ বক্সাৰ আপোনাৰ আহিব নিশ্চয় হয় যে মই ভাবিছিলোঁ যে মানুহ এজনে যিয়ে নকওক আমি নিজে জানো যে আমাৰ নিজৰ এটা চেল্ফ বিলিফ থাকে যে আমি পাৰিম নে নোৱাৰিম তো মোৰ সেইটো আছিলে যে যোনে যি নকলেও মই নিজে বুজি পাইছিলোঁ নিজক নিজে চিনি পাওঁ কাৰণ আমি জানো বেলেগে হাজাৰে যিটো কথা নকলেও আমি নিজে জানো যে আমি কি কৰিব পাৰিম বা কি কৰিব নোৱাৰিম মুখেদি আমি যিয়ে নকওঁ কিন্তু আমি মনৰ পৰা জানো যে আমি কি কৰিম বা কেনেকে কেপাচিটিটোৰ কথা আমি জানো চ' মোৰ বিশ্বাস আছিলে যে মই পাৰিম বুলি আৰু তেনেদৰে মই বাকি বস্তুবোৰ ইগনৰ কৰি পিনি যোনটো বস্তুত ফ'কাছ কৰিব লাগে তাতে ফ'কাছ কৰিছিলোঁ হয় বা ধৰক আপুনি যেতিয়া মানে গাঁৱতো আপুনি প্ৰেক্টিছ কৰিছিলে আপুনি মই জনামতে চিলিণ্ডাৰ বোলে ফাৰ্ষ্টত ষ্টাৰ্ট কৰিছিল সেইটো ক'ব নেকি অলপমান মানে চিলিণ্ডাৰৰ ষ্টৰিটো এনেদৰে নাছিলে 2020ত যেতিয়া অলিম্পিকৰ সময়ত আমাৰ কোৱালিফিকেশ্যনৰ পাছত কভিডৰ টাইম আছিলে আৰু কভিডৰ টাইমত এনেদৰে হৈছিলে যে ঘৰৰ ভিতৰত থাকিব লগা হৈছিলে যিহেতু লকডাউনৰ কাৰণে বাহিৰত ৰানিং কৰিবৰ কাৰণেও যাব অৱস্থাত নাছিলোঁ আমি আৰু ঘৰত এনেদৰে একো ইকুইপমেণ্ট নাছিলে বা তেনেকুৱা ব্যৱস্থা একো নাছিলে যে ট্ৰেইনিং কৰিবৰ কাৰণে চ' মই চেষ্টা কৰিছিলোঁ যে সেই টাইমটোত কেনেদৰে নিজৰ ফিটনেছটো ৰাখিব পাৰোঁ কাৰণ অলিম্পিকৰ প্ৰিপেৰেশ্যন এটা আগতেই এনেকৈ ভাবি ৰাখিছিলোঁ যে অলিম্পিকলৈ যাম তো কেনেদৰে প্ৰিপেৰেশ্যন কৰিব লাগিব ফিটনেছ ৰাখিব লাগিব যে ৱাৰ্ম আপ কৰিবলৈও যদি নহয় তো সেইটো সময়ত আমাৰ কাৰণে কিমান ডিফিকাল্ট হ'ব এজন প্লেয়াৰৰ কাৰণে চ' মই চেষ্টা কৰিছিলোঁ যে যি বস্তু পাইছিলোঁ তাৰ পৰাই মই ট্ৰেইনিং কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ বা ষ্ট্ৰেংথ ট্ৰেইনিঙৰ কাৰণে একো ইকুইপমেণ্ট নাছিলে মই চিলিণ্ডাৰক ট্ৰাই কৰিছিলোঁ চিলিণ্ডাৰ লৈ বা পানী বটলৰ পৰা ডাম্বেল নিচিনাকৈ ইউজ কৰিছিলোঁ আৰু মই সেইটো এটা ফটো আপলোডো কৰিছিলোঁ মই ফেচবুকত আৰু ইনষ্টাগ্ৰামত কাৰণ বহুতো ল'ৰা ছোৱালী আছিলে যি ঘৰত থাকিব লগা হৈছিলে সেই টাইমটোত আৰু তেওঁলোকে একো তেনেকুৱা ব্যৱস্থা নাছিলে যে ট্ৰেইনিং কৰিবৰ কাৰণে আৰু মই দেখিছিলোঁ যে সেইটোৰ পিছৰ পৰা তাৰ পিছত বহুতেই চিলিণ্ডাৰ কৰিছে আৰু আপোনাৰ চটকে মানে ফান ফেক্ট এইটো হৈছে তাৰপিছত আপুনি এক বছৰ পিছতে মেডেল লৈ আহিলে অলিম্পিক সেইটো মানে বহুতে ভাবিব ন যে ভাল ইকুইপমেণ্ট লাগে বা ভাল মানে যদি মন যায় সেইটো দিয়ে মানে ষ্টাৰ্ট কৰিব পাৰে প্ৰেক্টিছটো মই ভাবো উইল পাৱাৰ বহুত মেটাৰ কৰে আৰু মানে আপুনি ষ্টাৰ্টিং অবষ্টিকল কি ফেচ কৰিছিলে যেতিয়া আপুনি কেৰিয়াৰটো ষ্টাৰ্ট কৰিছিল বক্সিঙৰ বিকজ আপুনি কিক বক্সিঙো খেলিছিল আপোনাৰ মাও আপোনাক বহুত ছাপোৰ্ট কৰিছিলে চ' সেইটো ক'ব পাৰিব নেকি অলপমান যিহেতু সকলোৱে জানে আমাৰ গাঁৱত কেনেকুৱা এটা পৰিৱেশ থাকে আৰু যেতিয়া মই ষ্টাৰ্ট কৰিছিলোঁ আমাৰ ফেমিলি চিটুৱেশ্যনটো বহুতেই বেয়া আছিলে মোৰ দেউতাই চাহ বাগানত তেওঁ কাম কৰিছিলে আৰু মা আমি দুজনী বাইদেউ আৰু মই ঘৰত থকা হৈছিলে চ' সেইটো টাইমত এনেকুৱা ডিফিকাল্টিজ আছিলে যে আমি ৰাতিপুৱা যদি খাবলৈ থাকে ৰাতিৰ কাৰণে চিন্তা কৰিব লগা হয় তো মায়ে বহুত কষ্টত মানে মা দেউতাই দুইজনে যিহেতু কষ্টত আমাক ডাঙৰ দীঘল কৰিছিলে আৰু যেতিয়া মই মাৰ্চেল আৰ্টটো মোৰ মায়ে এইটো কাৰণেই ছাজেষ্ট কৰিছিলে যে আমাৰ চেল্ফ ডিফেন্সৰ কাৰণে প্ৰয়োজন হয়
আৰু সৰুৰ পৰা মোক ল'ৰা নিচিনাকে ৰাখিছিলে কাৰণ আমাৰ তিনিজনী ছোৱালী চ' বাহঁতে মানে কাবাক মাৰিছে না সৰুতে নাই মৰা পিতাটো ইমান নাছিলে চিল খং উঠিলে কাবাক চাগে বেছি হৈ যায় দিও দুটা কৈছে হয় মোৰ যিহেতু মোৰ বয়কাটো আছিলে আৰু ল'ৰা নিচিনাকে থকা হৈছিলে বেছিভাগ মানে স্পাৰিং ডাইং কৰোতে ল'ৰাৰ লগত চাগে কৰিছিলে স্পাৰিংটো বাৰু এতিয়া সেইটো সময়ত মই বক্সিং ষ্টাৰ্ট কৰা নাছিলো তো তেতিয়াতো মাৰ্চেল আৰ্ট যেতিয়া মই ষ্টাৰ্ট কৰিছিলো তেতিয়াও ল'ৰাৰ লগত নিশ্চয় হয় ফাইট বহুত মাৰ খাইছে হয় সেইটোতো এতিয়াও হয় এতিয়া অলিম্পিকৰ কাৰণে যি প্ৰিপাৰেচন কৰিছিলো আমাৰ ল'ৰাৰ লগতে ফাইট হয় এতিয়াও বহুত মাৰ খাব লগা হয় কিন্তু আপুনিতো মাৰে উল্টাই আপোনাৰ মই চাইছো আপোনাৰ হুকটো বঢ়িয়া লাগে মোৰ হুকটো বেলেগ হুক দিয়ে মানে মই চাইছো আপোনাৰ হুকটো মানে অন পইণ্ট লাগে দেই হুকটো তাৰপিছত তাৰ পৰা চ' মাৰ্চেল আৰ্ট জইন কৰাৰ পিছত অলপ স্পৰ্টছৰ প্ৰতি ভাল লগা হ'ল কাৰণ স্কুলত মই ইমান বেছি স্পৰ্টছৰ লগত জড়িত নাছিলো মই বৰ এটা ভাল পোৱা নাছিলো মানে যে মোৰ বাইদেউ দুজনীয়ে খেলত ভাল আছিল তাতে স্কুলত যোনবোৰ কম্পিটিশ্যন হয় সিহঁতিহে ফাৰ্ষ্ট আহে মই পাৰ্টিচিপেট নকৰো মই চেংগুটি খেলি থাকো লগৰ ল'ৰা ছোৱালীৰ লগত মই খেলত ইমান নাছিলে মোৰ ষ্টাৰ্টিঙতে মই ক্লাছ 8ত প্ৰথম মই মাৰ্চেল আৰ্ট জইন কৰিছো তো 8-9লৈকে মই দুবছৰ মাৰ্চেল আৰ্ট খেলিলো মুৱাথাই খেলিলো তাৰ পাছত বক্সিঙৰ পৰা যেতিয়া চান্স পালো আমাৰ গুৱাহাটী স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ পৰা এজন কোচ গৈছিলে তেওঁ মোক বক্সিঙৰ কাৰণে আহিবৰ কাৰণে ক'লে তো মই তেতিয়া আহিছিলো কিন্তু সেই সময়টোত বহুতখিনি ডিফিকাল্টিজ আহিছিলে প্ৰথমতে যেতিয়া মই আহিবলৈ লৈছিলো গুৱাহাটীলৈ তেতিয়াও বহুতে মানা কৰিছিলে যে এজনী ছোৱালী এনেদৰে গুৱাহাটীত গুচি যোৱাটো বৰ ভাল নহয় কাৰণ অকলে আৰু সেইটো টাইমত পঢ়া শুনাৰ পৰা একেবাৰে মন গুচি যাব আৰু বহুতো এনেকা এক্সাম্পল পাইছিলো য'ত মানে খেলত যোৱাৰ পিছত মানে তেওঁ ডিচিপ্লিনত নাথাকে বা কাৰোবালৈ বিয়া পাতি পলাই গুচি যায় এনেদৰে বহুত কথা কৈছিলে কিন্তু মোৰ মা দেউতাই সেইটো সময়ত মোক বহুত বেছি ছাপোৰ্ট কৰিছিলে আৰু তেওঁলোকে বিচাৰিছিলে যে মই মানে কিবা এটা কৰা মায়ে সৰুৰ পৰা এইটো বুজাইছিলে যে আমি কিবা নহয় কিবা কৰিব লাগিব চ' সেইখিনিও আছিলে ডিফিকাল্টিজ বহুত আহিছিলে নিশ্চয় কাৰণ যেতিয়া মই স্পৰ্টছত জইন কৰিছিলো তো মোৰ কাৰণে এটা নতুন পৰিৱেশত অহাটো বহুত ডিফিকাল্ট আছিলে মা দেউতাৰ পৰা কেতিয়াও মই দূৰত থকা নাছিলো আৰু লগতে যেতিয়া মই কম্পিটিশ্যন খেলা ষ্টাৰ্ট কৰিলো তেতিয়া বুজি পালো যে মানে কেনেকুৱা হয় স্পৰ্টছৰ যোনখন পৃথিৱী হয় সেইখন কেনেকুৱা হয় আৰু বহুত ইনজুৰি হ'বলৈ লৈছিলে কাৰণ আমি প্ৰপাৰ যোনটো ট্ৰেইনিং যেতিয়া নাজানো আমি যেনেকে হ'লেও যেনেকে পাৰো তেনেকে যেতিয়া ট্ৰেইনিং কৰি দিয়া হয় আমাৰ ইনজুৰি বাঢ়িবলৈ লয় তো ইনজুৰি সেনেদৰে মোৰ হ'ব লৈছিলে এনেদৰে যেতিয়া এখন কম্পিটিশ্যনত প্ৰথমতেতো মই নেচনেল খেলিছিলো নেচনেল কোৱালিফায়াৰটো ফাৰ্ষ্টতে হৈ গৈছে হয় নেচনেল কোৱালিফায়াৰ নেচনেলত মই গোল্ড মেডেল অনাৰ পিছত ইণ্টাৰডিষ্ট্ৰিক্টত আকৌ হাৰিছো চ' নেচনেলত হৰাৰ পিছত ইণ্টাৰডিষ্ট্ৰিক্টত হাৰিলে সেইটো এটা আকৌ বেলেগ মেণ্টেল মানুহ চাগে আকৌ আপোনাক কৈছিলে যে কি হ'ল বা এনেকুৱা তাৰপিছত সেইটো কেনেকে তো সেনেকুৱাখিনি বস্তু হেণ্ডেল কৰিব লগা হয় কাৰণ স্পৰ্টছত মানে কি ফেচ কৰিব লগা হয় মানে ক'ব নোৱাৰি আৰু তো সেইখিনি থাকিব লগা হয় আৰু হোষ্টেলৰ লাইফটো যিহেতু হোষ্টেলত যোৱাৰ পিছত মই জুনিয়ৰ আছিলো চিনিয়ৰৰ পৰা বহুত কথা শুনিব লগা হয় ৱাৰ্ডেনৰ পৰা বহুত কথা শুনিব লগা হয় বহুত মানে এনেকুৱাবোৰ আছিলে সেইটো একেবাৰে ষ্টাৰ্টিং টাইমত আছিলে সেইবোৰ ডিফিকাল্টিজটো ফেচ কৰি প্ৰত্যেকজন প্লেয়াৰে এটা কথা ভাল লাগিলে এটা কথা আপুনি ক'লে ভাল লাগিলে ইণ্টাৰডিষ্ট্ৰিক্টত যেতিয়া আপুনি আকৌ মানে হাৰি গ'ল কিবাকে তাৰপিছত আপুনি নিজৰ মানে এনেকুৱা নিজকে চেল্ফ ৰিফৰ্ম কৰিছে ন যে হৈ যায় এনেকুৱা বা মানে আপুনি হাম্বল হৈ আছে তেতিয়াও মানে নিশ্চয় সেনেকুৱাবোৰ আহে আৰু মই ভাবো এজন প্লেয়াৰে সেই গোটেইখিনি ফেচ কৰে যোনে সেইটো ফেচিলিটি ৱাইজ আপুনি কি ফেচ কৰিছিলে মানে ফেচিলিটি যিহেতু মই যেতিয়া ঘৰত আছিলো তেতিয়াতো একো ফেচিলিটি মোৰ নাছিলে বুলি ক'ব পাৰি ঘৰত মাৰ্চেল আৰ্ট শিকা টাইমত ইমান বেছি প্ৰয়োজনো হোৱা নাছিলে যে ক্লাবতে যিখিনি আছিলে সেইখিনি ইউজ কৰিছিলো আৰু তাৰপিছত যেতিয়া মই গুৱাহাটীত আহিছিলো তো স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ পৰা যিখিনি ইকুইপমেণ্ট পাইছিলো সেইখিনি ইউজ কৰি পিনি আকৌ ৰাখি দিছিলো নিজৰ মোৰ একো গ্লভছ নাছিলে যেতিয়া মই নেচনেল কেম্পলৈ গৈছিলো প্ৰথম নেচনেল খেলোতেও মোৰ একো ইকুইপমেণ্ট নাছিলে যেতিয়া নেচনেল খেলাৰ পিছত নেচনেল কেম্পত যেতিয়া জইন কৰিছো তেতিয়া মোৰ প্ৰথম মই গ্লভছ পাইছো আৰু প্ৰথম নেচনেল খেলোতেও মোৰ একো বেলেগ ইকুইপমেণ্ট নাছিলে যোনযোৰ শ্বু মই পিন্ধিছিলো সেইযোৰো নৰ্মেল যোনটো ট্ৰেইনিং শ্বু হয় এনেকুৱা পিন্ধিছিলো বক্সিং শ্বু পিন্ধা নাছিলো মই আৰু বক্সিং ড্ৰেছক লৈও মোৰ এটা ষ্টৰি আছিলে যে মোৰ নিজৰ বক্সিং ড্ৰেছো নাছিলে যে প্ৰথম ষ্টাৰ্টিঙতে যেতিয়া আপুনি গৈছিলে তেনেকে বেলেগ অপনেণ্টছক যেতিয়া দেখে যে ইহঁতৰতো গোটেই ইকুইপমেণ্ট আছে বা গোটেই জোতা চোতাৰ পৰা একদম পুৰা ধুনীয়াকে হৈ আহিছে তেতিয়া আপুনি কি মেণ্টেলি কি ভাবে যে একটো আৰু মাৰিব লাগিব নেকি হয় মই সদায় মই সৰুৰ পৰা এটা বস্তু সদায় মানে মই ভাবিছিলো চাগে মোৰ এইটো পজিটিভ বস্তু বুলিয়ে ভাবো মই
লাগিলে মই সন্মুখত নেগেটিভটোৱে দেখো বা পজিটিভটোৱে দেখো মই সেইটোৰ পৰা সদায় কিবা এটা বস্তু শিকিবৰ কাৰণে চেষ্টা কৰো আৰু ভালকে শিকিবৰ কাৰণে চেষ্টা কৰো বা ধৰি লওক মোৰ মুখৰ আগত কোনোবা এজনী ছোৱালীয়ে বোলে কিছুমান বেয়া কাম কৰি আছে বা বোলে তাই যোন যেনেকা হ'ব লাগে তেনেকা নহয় তো মই সেইটোৰ বস্তুৰ পৰা সদায় চেষ্টা কৰিছিলো যে বা একে হৈ যাম সেনেকা নহয় মানে যে মিলি যাব নালাগে মানে মিলি যাবৰ কাৰণে চেষ্টা কৰা নাছিলো যে নাই এইটো ভুল হয় মই মোৰ লাইফত সেইটো আহিব নিদো ঠিক আছে তাই কৰিছে মানে আপুনি বেলেগৰ ভুলৰ পৰা শিকিছে হয় মই বেলেগৰ ভুলৰ পৰাও শিকিছিলো আৰু কোনোবাই ভাল কৰিছে নিশ্চয় সেইটোৰ পৰাটো ইনস্পায়াৰ হৈছিলো যে তাই ভাল কৰিছে মই ভাল কৰিব পাৰিম বা মোৰ ফ্ৰেণ্ড আছিলে যমুনা বড়ো আছিলে সো তাই গেমত বহুত ভাল আছিলে যেতিয়া মই আহিছিলো তেতিয়া তাই বক্সিঙত তাই মোতকৈ 3 বছৰ আগতে জয়েন কৰিছিলে আমি একে বয়সৰ হয় কিন্তু তাই মোতকৈ আগতে হোষ্টেল জয়েন কৰিছিলে তাই বক্সিঙত বহুতেই বেছি ভাল আছিলে তাই ফুট মুভমেন্ট তাই পাঞ্চ আৰু তাই মানে যিটো ষ্টাইলত খেলে সেইটো বহুতেই ধুনীয়া মানে একেবাৰে নেশ্যনেল চেম্পিয়ন আছিলে তাই ষ্টেট চেম্পিয়ন আছিলে মানে মোৰ কাৰণে একেবাৰে মানে ইনস্পিৰেশ্যন নিচিনা আছিলে সেইটো টাইমত আৰু তাই মোৰ ভাল বেষ্ট ফ্ৰেণ্ড আছিলে আৰু তাই এটা নেচাৰ আছিলে যে মই এইটো সময়ত আহিছিলো একেবাৰে গাঁৱৰ পৰা আহিছিলো একো কথা পাতিব নাজানিছিলো মই মানুহৰ লগত মিলিব নাজানিছিলো কিন্তু তাই ষ্টাৰ্টিঙৰ পৰাই মোৰ লগত আছিলে তাই মানে মোৰ লগত ফ্ৰেণ্ড নিচিনাকে আছিলে তাই সেইটো যে এটা ভাল হেৰি যে কোনোবা যদি অকমান দুখত আছে বা ঘৰৰ পৰা হেৰিত আছে তাই সেইটো বস্তুত মোক ছাপোৰ্ট কৰিছিলে চ' মই তাইক ফ'ল' কৰিছিলো যে তাই নিচিনাকে ফুট মুভমেণ্ট কৰিম তাই নিচিনাকে পাঞ্চ খুলিম তো সেইখিনি বস্তু মই শিকিবৰ কাৰণে ষ্টাৰ্ট কৰিছিলো তাতে মানে আপোনাৰ এতিয়া কথাটো হ'ল আপুনি দেউতাৰ লগত খেতি কৰি বহুত ভাল পায় মানে সেইটো কওকচোন মানে খেতি বাতিটো সৰুৰ পৰা যিহেতু গাঁও অঞ্চলত যোনে থাকে তেওঁ গমেই পায় যে আমি বাকী পৃথিৱীখনত যিমানে ঘূৰিলেও গাঁৱত গ'লে এতিয়াও খেতি বাতিত গুচিয়ে যোৱা হয় বা মাছ ধৰিবলৈ যোৱা হয় বা পথাৰত হাল বাই আছে হাল বাই থকাত যোৱা হয় আৰু পথাৰত গৈ ভাত খোৱাটো সেইটো এটা বেলেগেই মানে বেলেগ মজা আৰু তো এতিয়াও সেইটো যোৱা হয় মই কৰা হয় ফটো মই দিছিলো যে মই ধান ৰুই থকা তো বহুত বেছি ভাল লাগে ঘৰত গৈ পিনি ঘৰৰ কাম কৰা মাক সহায় কৰা দেউতাক সহায় কৰা বহুত বহুত ভাল লাগে আপোনাৰ মায়ে যেতিয়া ছাপোৰ্টটো মানে কাৰণ বেলেগে কি হয় স্পৰ্টছত যেতিয়া জইন কৰে মানে পেৰেণ্টছৰ ছাপোৰ্টটো নাপায় মানে পেৰেণ্টছৰ ছাপোৰ্ট নাপালে কি হয় সিহঁতে মেণ্টেলি অলপমান ডিফিটেড ফিল কৰে যে মোৰ মা দেউতা ছাপোৰ্ট কৰা নাই বা সেইটো পৰা মানে কি ক'ব মানে মোৰ ক্ষেত্ৰত যেহেতু মোৰ মা দেউতাই যিখিনি ছাপোৰ্ট কৰিছিলে তাৰ কাৰণে মই কৰবাত নহয় কৰবাত কিবা এটা এচিভ কৰিব পাৰিলো মই ভাবো যে পেৰেণ্টছৰ ছাপোৰ্টটো বহুতেই বেছি ইম্পৰ্টেণ্ট হয় কাৰণ ল'ৰা ছোৱালীৰ যোনটো ৰূপ হয় তেওঁৰ মাক দেউতাকৰে ৰূপ হয় নহয় জানো তো মাক দেউতাকে যদি তেওঁক ভালদৰে ছাপোৰ্ট কৰে মই ভাবো যিকোনো কামতে তেওঁ এচিভ কৰিব পাৰিব মই ভাবো কেতিয়াবা ল'ৰা ছোৱালী বেয়াও হৈ যায় মই কৰবাত নহয় কৰবাত মাক দেউতাকেই দুখ দিওঁ কাৰণ মাক দেউতাকে কাৰণ যেতিয়া সৰু বয়সৰ পৰা তেওঁক যিটো শিকাব তেওঁ ডাঙৰ হৈ সেইটোৱে হ'ব বুলি মই ভাবো চ' মোৰ ক্ষেত্ৰতো মই মোৰ নিজৰ গোটেই ক্ৰেডিটটো মোৰ মা দেউতাকে দিওঁ যে মই আজি কিবা এটা হ'ব পাৰিলো মোৰ মা দেউতাৰ কাৰণে আৰু মই সকলো পেৰেণ্টছকে ক'ম যে নিজৰ ল'ৰা ছোৱালীক যদি তেওঁ যোনটো ৰাস্তাত যাব বিচাৰে তেওঁক ৰাস্তা দেখাব লাগে প্ৰথমতে চইচ দিব লাগে যে এইটো অপচন আছে এইটো অপচন আছে ভাল অপচনটো লোৱাটোত সহায় কৰিব লাগে আৰু তেওঁক ছাপোৰ্ট কৰাটো মই ভাবো অকল পঢ়া বা কিছুমানে গান গায়ো ভাল পায় বা কোনোবাই ডান্স কৰিও ভাল পায় কোনোবাই স্পৰ্টছত গৈ ভাল পায় যদি সেইটো বস্তুৰ ওপৰত বেছি ছাপোৰ্ট কৰে মই ভাবো বেছি ভাল হ'ব বা এটা মোৰ প্ৰশ্ন আছিল মানে ধৰক এজন এথলিট ঠিক আছে বহুত প্ৰেক্টিচ কৰি আছে বহুত মানে হাৰ্ড ৱৰ্ক কৰি আছে আৰু মানে এনেকুৱা কেতিয়াবা হৈ যায় মই দেখিছো মানে মেথছৰ ক্ষেত্ৰত মেথছ প্ৰেছাৰটোত আহি পালে সেই মানুহজন যিমান প্ৰেক্টিচ কৰিছিলে সেইটো সব মানে হেৰাই পালে বা যোনে প্ৰেক্টিছে তেনেকে কৰা নাছিল বা নৰ্মেলি হৈছিল সি জিকি যায় মানে সি মেডেলটো লৈ যায় গুচি যায় চ' সেনেকুৱা মানে এথলিটে বহুত ফেচ কৰে সেইটো ওপৰত কি ক'ব লাইক কেনেকে ফাইট কৰিব লাগে এজন এথলিটে মই ভাবো অকল স্পৰ্টছমেনৰে নহয় ডিফাৰেণ্ট এক্সপেক্ট অফ লাইফত সবতে আপোনাৰ বিজনেছত হয় সবতে হয় পটককে মাৰ্কেটত আহি যাব গোটেই মাৰ্কেটত ডমিনেট কৰি থৈ গুচি যায় বাট সি গোটেই দিনে ৰাতি কষ্ট কৰি থাকে বাট তাৰ নহয় সেইটো এটা বস্তু যে আমি ৰিজাল্টত মানে আমি এটেচ হৈ যাওঁ সেইটো আমি মেণ্টেল হেল্থৰ ওপৰত কথা নাপাতে মেক্সিমাম মানুহে মোৰ মেণ্টেল হেল্থ বহুত ইম্পৰ্টেণ্ট থাকে আমি সাইকোলজি ষ্ট্ৰং হোৱাটো বহুত ইম্পৰ্টেণ্ট সেইটো টাইমত আৰু সকলোৰে হয় যে বহুত বেছি ট্ৰেইনিং কৰাৰ পিছতো আমি 100% কম্পিটিশনত দিব নোৱাৰো মই নিজৰ ক্ষেত্ৰতো কওঁ যে কেতিয়াবা এনেকুৱা মোৰো সিচুৱেচন হয় যে আমি ফাইটত সিমানটো দিব নোৱাৰো কেতিয়াবা আকৌ এনেকুৱা হয় যে ফাইটত তাতকৈ বেছি খেলি থৈ আহিব পাৰো বা কেতিয়াবা এনেকুৱা হয় যে হেনেনৰ প্ৰিপাৰেচন নাছিলো কিন্তু কম্পিটিশনটো মেথছটো ভাল হৈ আহিলে তো সেইটো মোৰ মেণ্টেল হেল্থৰ ওপৰতে ডিপেন্ড কৰে বুলি ভাবো আমি কিছুমান বস্তু যদি এড কৰো যেনেকে মেডিটেশ্যন হওক বা ব্ৰেথ এক্সাৰসাইজ হওক তো মই ভাবো সেইখিনি বস্তু ডেইলি কৰে হয় নিশ্চয় মই সেইখিনি বস্তু ডেইলি কৰো ভগৱানৰ ওচৰত প্ৰে কৰাটো বা ভগৱানৰ ওচৰত বহা যিখিনি প্ৰব্লেম হয় ভগৱানক কোৱা তো সেইখিনি বস্তুৱে মই ভাবো বহুত হেল্প কৰিব পাৰে আৰু মোৰ ক্ষেত্ৰত সেইখিনি বস্তুৱে হেল্প কৰে
আৰু মই ভাবো যে কিবা এটা যদি নিগেটিভো হৈছে বা কিবা এটা পজিটিভো হৈছে তো সেইটো ভগৱানে কৰিছে আৰু তেওঁ কিবা এটা কাৰণত কৰিছে আৰু তাৰ ৰিজাল্টটো কেইদিনমানৰ পিছত হ'লেও ভাল হ'বই মই এনেদৰে ভাবো গম পাইছে হয় আপুনি এনে মানে হেইটোৰ লগত কেনে ডিল কৰে মই হেইটোৰ লগত ডিল কৰাটো যেহেতু খং উঠে নে কিবা খং উঠে যেতিয়া আমি যেনেদৰে ভাবো সেনেদৰে নহলে নিশ্চয় খং উঠে বহুত চিটুৱেচন এনেকা বেৰনেকল ঘুষা খাবৰাত পৰে দাঁত কাটাতে ভাঙি যাব গতে হয় এনেদৰে হৈছে মোৰ জানানে মই যেতিয়া মই কৈছিলো ন মই যেতিয়া ৱৰ্ল্ড চেম্পিয়নশ্বিপ আৰু কমনৱেলথ গেমছ কৰাৰ পিছত মোৰ একেবাৰে ডাউনফল চলি আছিল সেইটো টাইমত আৰু মোৰ যোনটো এছিয়ান চেম্পিয়নশ্বিপ আৰু তাৰ পিছত মই এছিয়ান নেশ্যনেল গেমছ 2022 নেশ্যনেল গেমছৰ আগত এছিয়ান চেম্পিয়নশ্বিপৰ কাৰণে আমাৰ ট্ৰায়েল হৈছিলে তো মই অলপ কনফিডেন্টে আছিলো হলো যেহেতু ফিটনেছ ইমান ভালদৰে নাছিলে 75ত মই আহিছিলো এছিয়ান চেম্পিয়নশ্বিপৰ সিলেকশন দিছিলো আৰু যোনজনী অপনেন্ট আছিলে বহুত ষ্ট্ৰঙে আছিলে আৰু তাই মোক মাৰি মোৰ নাকটো মানে এটা পাঞ্চত পুৰা ফ্ৰেকচাৰ হৈ গ'ল মানে ইয়াৰ পৰা এইখিনিলৈকে পুৰা একেবাৰে মানে হুমাই গ'ল বস্তুটো আৰু একেবাৰে ফ্ৰেকচাৰ হৈ হুমাই গ'ল বস্তুটো ইনে নাকটো সবৰে ভগা থাকে হেটো অলপ বেলেগ হয় নাকৰ পৰা সাইডত ইয়াত সব বক্সাৰৰ নাকটো ভগাই থাকে স্টাৰ্টিংতে হেটো মোৰ ভগাই আছে হয় বাপৰে তো এতিয়াও মোৰ দেখিবা এটো অকমান উঠা আছে আৰু খালতে অলপমান কিবা দিগদাৰ হয় নি ৰাতি হেটো হয় ন হেটো সবৰে হৈছে বাপৰে বহুত ডেঞ্জাৰাছ স্পৰ্ট তো এই ফ্ৰেকচাৰটোৰ কাৰণে এনেকা হৈছিলে যে মই যেতিয়া ডক্টৰৰ ওচৰত গলো সিলেকশনটো মই পালো কাৰণ লাষ্ট ৰাউণ্ডত এনেকা হৈছিলে আৰু গোটেই ৰাউণ্ডটো মই ভালদৰে হ্যান্ডল কৰিলো সো সিলেকশন মই পালো এছিয়ান চেম্পিয়নশ্বিপৰ কাৰণে কিন্তু মোৰ নাকটো ভাগি গ'ল একেবাৰে পুৰা হৈ গ'ল আৰু ফ্ৰেকচাৰ আৰু এতিয়া সাৰ্জাৰি কৰি পিনি এটা ঠিক কৰিব লগা সিচুৱেচন তাৰ পৰা মোৰ 18 ডেজৰ পিছত মোৰ নেশ্যনেল গেমছ আছে তো মই যেনেদৰে ভাবিছিলো তেনেদৰে একেবাৰে নহল হস্পিটেলত গলো হস্পিটেলে ক'লে নাই ইয়াক সাৰ্জাৰি কৰি পিনি মানে কিবা কৰিব লাগিব চিলাব লাগিব এনেদৰে হল তাৰ পৰা একেবাৰে হুমাই গ'ল বস্তুটো মানে ওলাব নোৱাৰি উখা ল'ব পৰা নাই মই এটা সাইডৰ পৰা উখা লৈ আছো তো মই ডক্টৰক ক'লো যে আপুনি কিবা কৰক সিজাৰ হুমাই পিনি এটো সিধা কৰি দিয়ক মই মাত্ৰ এটো কৈছো যে আপুনি সিজাৰ হুমাই পিনি এটো ঠিক কৰি দিয়ক মোক ডক্টৰে নিজে ভয় খাইছে ডক্টৰে ভয় খাইছে এটো ফটোৰো আছে মোৰ ওচৰত এতিয়া যে মানে প্ৰথমত কেনেকা আছিলে পিছত কেনেকা আছিলে সেই গোটেইখিনি ফটোটো মই মাৰি থোৱা আছিলে তো ডক্টৰটোৱে লাষ্টত আৰু সাহস মই ইমান সাহস দেখাইছো আৰু তেওঁ সাহস দেখাই পিনি মই বোলো মোৰ কম্পিটিশন আছে ইকলে এক কম্পিটিশনটো আৰু তই 3 মাহলৈ খেলিব নোৱাৰ ফ্ৰেকচাৰ ইমান সোনকালে ঠিক নহয় নাই মই বোলো মই দেখা যাব বাকিটো পঞ্জাবতে পটিয়ালাতে তাৰ পৰা ডক্টৰজনে সিজাৰ লৈ পিনি এটো ঠিক কৰিলে তাৰ পৰা ঠিক কৰি বহুত পেইন হৈছিল বহুত বেছি পেইন হৈছিলে তাৰ পৰা গোটেই একদম ব্লাড এনেদৰে হৈছিলে তাৰ পৰা মই এটো তাৰ পিছত যোনটো নেশ্যনেল গেমছ হয় 2022 সেই 18 ডেজৰ মই যোনটো ব্ৰেক লৈ পিনি যেটো একো ৱাৰ্ম আপো কৰা নাছিলো মই একো ট্ৰেইনিংও কৰা নাছিলো আৰু তেনেদৰে মই নেশ্যনেল গেমছ খেলিলো আৰু মই তাত গোল্ডও আনিলো তো সবৰ কাৰণে মানে এটো এটা এনেকা আছিলে যে আমাৰ গোটেই টিমটোৰ কাৰণে যে সবে ভাবিছিলে যে মানে ইনো নোৱাৰিব আৰু অলৰেডি মই মোৰ ডাউনফলে চলি আছিলে কমনৱেলথ গেমছ হওক বা তাৰ আগত ৱৰ্ল্ড চেম্পিয়নশ্বিপ হওক তো মই হাৰিয়ে আছিলো কিন্তু সেই নেশ্যনেল গেমছটো যেটো মই উইল পাৱাৰ দেখালো নিজৰ বা নিজকে মই পাৰিম বুলি ভাবিলো আৰু যোন কিজনী ছোৱালী আছিলে সেই কিজনী অলৰেডি ফাইনেলত আছিলে সুইটি বুৰা যোনজনী অলৰেডি ৱৰ্ল্ড চেম্পিয়ন হয় তো হিহতি গম পাইছিলে যে মোৰ নাকত লাগিছে আৰু হিহতি এটাই নাকতে মাৰি আছে বাপৰে সো হে উইকপনত পুৰা মাৰি আছিল চাগে নিশ্চয় মই ভাবো কেতিয়াবা এনেকুৱা ডিফিকাল্টিজ আহি যায় আমি ফেস কৰি যদি ওলাই যাও আমি আৰু নিজকে ষ্ট্ৰং নিছনাকে আপুনি বহুত ব্লক কৰি আছিল চাগে মোৰ মন আছে হয় খাইছিলো চাগে মই ব্লক কৰি আপুনি পুৰা দি আছিল আপোনাৰ কিন্তু হুকটো আপোনাৰ ফেভাৰিট মোমেন্ট কোনটো হয় এনে মোৰ ৰাইট হুক হয় মোৰ ৰাইটটো অকমান বেয়াকে যায় কিন্তু বেয়া মানে মই হেটো চেঞ্জে কৰিব নিবিচাৰো নাই আপোনাৰ এটো ষ্ট্ৰং হয় নিজৰ এটা আপাৰ কাটটো দিয়ে মাজে নিশ্চয় আপাৰ কাটটো মাৰো মই আপাৰ কাটটো জাগাত পৰিলে কিন্তু ভাঙি যায় এটো ন মই মাজে মানে ইউএফসিও চাও ওকে ইউএফসি মানে আপুনি চাই ইউএফসি চাও মই প্ৰফেশনালো চাও মোৰ অলপ ইন্টাৰেষ্ট আছে যে প্ৰফেশনালত যোৱাৰ অলপ চান্সো আছে হয় নি হয় যাব মন আছে আপোনাৰ নিশ্চয় মন আছে ইউএফসি হয় বাপৰে এটো বহুত ভাল কথা ক'লে মানে অনেষ্টলি কৈছো ক'লেতো আপুনি মানে এনেকুৱা এটা হ'ব ন অলিম্পিয়ান এজন যোৱাটো ইটস আ বিগ থিং কাৰণ আমাৰ মানে ইণ্ডিয়াৰ পৰা বহুত কম প্লেয়াৰ ইউএফসিত যোৱা হয় আৰু প্ৰফেশনালত গলে মানে মই নিজৰ এটা কিয়বা যেতিয়া পৰা ষ্টাৰ্ট কৰিছিলো এটা প্ৰফেশনাল বক্সাৰক যেটো মোহাম্মদ আলীক দেখি পিনে মই ইনস্পায়াৰ হৈছিলো তো মন এটা আছিলে আগৰ পৰা ইউএফসি গলে লগত লৈ যাব মই আপোনাৰ পিছত যাই চিয়াৰ কৰি থাকিম অনেষ্টলি মানে এটো ইট উইল বি হিউজ আপোনাৰ কাৰণে থিং আৰু
কাৰণ আপুনি বক্সিং মানে MMA শিকিব লাগিব, মিক্স মাৰ্শাল আপুনি হয়। আগতেতো শিকিছে, হয় মাৰ্শাল আৰ্টছ শিকিছে, হয় আচৰিত মানে এইটো হয়। নেক্সট প্ৰশ্নলৈ আহিছোঁ, আপুনি যে মেডেল জিকিলে, অলিম্পিক মেডেল জিকিলে, ব্ৰঞ্জ মেডেল পালে, তাৰপিছত আপুনি যে গুৱাহাটীলৈ আহিছিলে, হয় তেতিয়া আপোনাৰ গাঁৱত আপোনাৰ ৰাস্তাটো বনোৱা হৈছিলে, হয়। মানে অলিম্পিক মেডেল পালে কি ৰাস্তাটো বনিব নেকি গাঁৱৰ? নাই মই এটা বস্তু ভাবো যে এতিয়াও বহুত এনেকুৱা পিছপৰা জেগা আছে হয়। য'ৰ পৰা মানে কোনোবা এটা লাইনত যাবৰ কাৰণে বহুত ডিফিকাল্ট হ'ব পাৰে বা পঢ়া শুনাৰ ক্ষেত্ৰতো ওলাই যাবৰ কাৰণে বহুত ডিফিকাল্ট হ'ব পাৰে, কিন্তু মই ভাবো স্পৰ্টছ এটা এনেকুৱা মানে জৰিয়া হ'ব পাৰে যাৰ পৰা যিমানেই ভিতৰুৱা অঞ্চল নহওক তাৰ পৰা যদি এজন ওলাই যায় সেই গোটেই জাগাটো চেঞ্জ হ'ব পাৰে আৰু মানুহৰ ভবা চিন্তা কৰাৰ কেপাচিটিটো চেঞ্জ হ'ব পাৰে। যিটো মই নিজৰ গাঁওখনকে দেখিছিলো, ইমান এখন সৰু গাঁও, কোনো গমেই পোৱা নাছিলে বাৰমুখীয়া গাঁও কোন কি হয় কোনো নাজানিছিলে। যেতিয়া মই ওলাই আহিছিলো বা যেতিয়া মই স্পৰ্টছত ভাল কৰিব আৰম্ভ কৰিলো, তো জাগাডোখৰ চেঞ্জ হৈ গ'ল, মানুহৰ মেণ্টেলিটি চেঞ্জ হৈ গ'ল, ফেচিলিটিজ আহি গ'ল। সেই সেনেকুৱাকে এইটো নকওঁ যে সেইবোৰ জাগা চাব লাগে, নিশ্চয় চাইছে, গভৰ্ণমেণ্টে বহুত চাইছে, কৰি গৈছে কাম, ভিতৰুৱা অঞ্চললৈকেও গৈছে, কিন্তু এটা যেতিয়া টেলেণ্ট ওলাই আহে ভিতৰুৱা অঞ্চলৰ পৰা, মই ভাবো সেই মেণ্টেলিটিটো চেঞ্জ হয়। আপুনি ফেচিলিটি যিমানে নিদিয়ক কিন্তু মেণ্টেলিটিটো চেঞ্জ হোৱাটো বেছি আৰু সেই টেলেণ্টটো কিন্তু পাবৰ কাৰণে বা ধৰক আপুনি উইদাউট ফেচিলিটিজে প্ৰেক্টিছ কৰিব লগা হয়, কাৰণ তেতিয়াতো আপোনাৰ ওপৰত কোনো এটেনশ্যন নিদিয়ে। আপুনি লৈ অহা পিছতে বস্তুটো লৈ অহা পিছতে আপোনাক বেছিকৈ এটেনশ্যন দিয়ে, এইটো ওপৰত কি ক'ব? কাৰণ এনেকৈ বহুত এথলিট ষ্ট্ৰাগল কৰি আছে এতিয়াও। হয়, সেইটোৰ ক্ষেত্ৰতো এটাটো যদি মই পজিটিভলি আৰু নিগেটিভলি দুটা ক্ষেত্ৰতে আমি চাব পাৰো, প্ৰত্যেকটো বস্তুতে দুটা চাইড থাকে, নহয় জানো? যদি এটা বস্তু হ'ল যে আমি নিজকে প্ৰুভ কৰিব লাগিব, প্ৰুভ কৰিলেহে সকলোৱে আহিব বা ছাপোৰ্ট কৰিব বা ফেচিলিটিজ দিব, নহয় জানো? আৰু এটা হ'ল যে আমি কোনোবা এজন মানুহৰ সেইটো মাইণ্ডছেট থাকিব লাগিব যে আমি চেঞ্জ কৰিম, যে কাৰণ সেই এজন হ'ল এটা টেলেণ্ট ওলাই গ'ল, আৰু এটা হ'ল যে জাগাটো চেঞ্জ কৰিম, যে আৰু মোৰ নিচিনা মই 10জন ওলাম, যে হয় মই এইটো ভাবো যে মই এতিয়া মই বেলেগক কৈ পিনি বা কোনোবাই কৰিব সেইটো নহয়, মই নিজে ভাবো যে নাই মই কৰিব লাগিব, কাৰণ মই ওলালো হয়, কিন্তু মই যেতিয়া আৰু 10জনক ওলাই আনিব পাৰো, তো সেইটো মোৰ এটা বেলেগ এটা সপোন পুৰা হ'ব, নহয় জানো? যে মই নিজে কৰিব পাৰিলো কিন্তু মোৰ লগত 10জন ওলাই আনিব পাৰিলো, তো মই ভাবো সেইটো এটা বেছি ভাল হ'ব। কাৰণ ফেচিলিটিজ যদি দিব লগীয়া হয় বা সেইটো যদি মই কৰিব পাৰো, যদি চবেই যদি এইটো মেণ্টেলিটি ৰাখে যে মই সহায় কৰিব পাৰো, বা মই ফেচিলিটিজ দিব পাৰো, বা মই কিবা এটা কৰিছো, মই আৰু কাৰোবাক যদি সেইটো লাইনত আনিব পাৰো, ৰাস্তাটো বনাবও যদি পাৰো। আপোনাৰ ফিল কেনেকুৱা হৈছিল ৰাস্তাটো যে বনি গ'ল ফাইনেলি, বোলে ইমান কষ্টত অহা যোৱা কৰিছিলো, প্ৰেক্টিচলৈ যাওঁ, ফিল কেনেকুৱা হৈছিল? ৰাস্তাটো হয়, অলিম্পিকৰ যেতিয়া আহিছিলো, অলিম্পিকৰ পৰা অহাৰ পিছত নতুন ৰাস্তাতে গৈ পিনি ঘৰ পাইছো। আমাৰ মাননীয় মুখ্যমন্ত্ৰী আপোনাৰ হেৰিও কৰিছিল, চাইকেল এটা ৰেলী কৰিছিল চব MLA আৰু চবকে লৈ পেলাই। মই যেতিয়া অলিম্পিকত আছিলো তো ইমান এটা খবৰ ৰখা নাছিলো, কাৰণ ছচিয়েল মিডিয়াৰ পৰা একেবাৰে বন্ধ ৰাখিছিলো। মাহঁতৰ লগত কথা পতা হৈছিলে, তেতিয়া অলপ অলপ কৈছিলে যে আৰু যে মানুহে বহুত বেছি কিবা কৰিছে আৰু ছাপোৰ্ট কৰিছে, বহুতটোৰ কাৰণে প্ৰে কৰিছে, নামঘৰতটোৰ কাৰণে প্ৰাৰ্থনা কৰিছে, এনেদৰে বহুত শুনিছিলো, কিন্তু হ'লেও সেই ইমান এটা গুৰুত্ব দিয়া নাছিলো মই সেইটোৰ ওপৰত। মই নিজৰ ফ'কাছ নিজৰ গেমতে ৰাখিছিলো, আৰু লগতে যেতিয়া মেডেল লৈ অহাৰ পিছত যেতিয়া গুৱাহাটী পাইছোহি, তেতিয়াহে সেইটো বস্তু ফিল হৈছে যে মানুহে ইমানেই বেছি ছাপোৰ্ট কৰিছিলে, ইমানেই বেছি মানে সেই পৰিৱেশটো বেলেগে। যেতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া মোক ৰিচিভ কৰিব গৈছিলে, মোৰ কাৰণে সেইটো এটা বহুত বহুত স্পেচিয়েল মমেণ্ট আছিলে, কাৰণ মানে আমাৰ নিশ্চয়, আৰু ছাৰক যিহেতু ইমান বেছি ফ'ল' কৰা হয়, তেওঁ অহাৰ পৰা যিখিনি চেঞ্জেছ আহিছে, যিহেতু তেওঁক লগ পাবৰে বহুত মন আছিলে মোৰ, আৰু তেওঁ যেতিয়া ৱেলকাম কৰিব গৈছিলে, মোৰ কাৰণে বহুত স্পেচিয়েল মমেণ্ট আছিলে। ডেফিনেটলি অফ কোৰ্ছ। আপুনি এতিয়া DSP মানে কিটা চাৰ্ভিচটো কিটা জইন কৰিব প্লেন কৰিছে? চাৰ্ভিচটো মানে যিহেতু আছোৱেই, মই এতিয়া আৰু DSP পষ্টতে আছো, অফিচলৈও যোৱা হয় কেতিয়াবা কেতিয়াবা, কিন্তু যেতিয়ালৈকে ট্ৰেইনিং কৰি থাকিম তেতিয়ালৈকেতো চাগে ডিউটি কৰিব লগা নহয়। আমাৰ ডিউটিটোৱে আমাৰ ট্ৰেইনিঙে আমাৰ ডিউটি হয়। ভাল লাগে, পুলিচ ডিপাৰ্টমেন্টৰ লগত জইন হৈ বহুত বেছি ভাল লাগে, আৰু যিসকল আমাৰ চিনিয়ৰ অফিচাৰ ছাৰসকল আছে তেওঁলোকে বহুত বেছি ছাপোৰ্ট কৰে, তেওঁলোকে যেনেদৰে গাইড কৰে, মোৰ কাৰণে বহুতেই বেছি স্পেচিয়েল ফিল কৰোঁ। কাৰণ যেতিয়াৰ পৰা বক্সিঙত অহাৰ পিছতো এনেদৰে কাৰো ইমান বেছি গাইডেঞ্চ পোৱা নাছিলো, কিন্তু পুলিচ ডিপাৰ্টমেন্টৰ পৰা সকলো ক্ষেত্ৰতে যেনেদৰে গাইডেঞ্চ পাওঁ, মই ভাবো কাৰণ প্ৰত্যেকজনৰে লাইফত কোনোবা নহয় কোনোবা থাকিব লাগে গাইড কৰিবৰ কাৰণে, তো মই পুলিচ ডিপাৰ্টমেন্টৰ পৰা সেইখিনি বস্তু পাওঁ। তাতে আপুনি পুৰা পিছলৈ যে আপুনি ডিউটি কৰা ষ্টাৰ্ট কৰিব, পুৰা পিষ্টল চিল চলাব লাগিব, পুৰা
হঠাৎ বোলে ডিষ্ট্ৰিক্টত আপোনাৰ কোনোবা কিবা কৰিলে তাকতো গুচাই মাৰিব নেকি আপুনি? নাই নাই, মোৰ বেছি স্পৰ্টছৰ ক্ষেত্ৰতে জড়িত থাকিব মন আছে। সেইটো একেবাৰে ভিতৰুৱা ক্ৰাইমত একেবাৰে সোমাব মন আচ্ছা, নাই। কাৰণ চাগে গভৰ্ণমেণ্টেও চাগে সেইটোৱে আমাৰ কাৰণে কৰিব যে আমি স্পৰ্টছৰ কাৰণে আমি যোনটো বস্তুত ভাল সেইটো বস্তুত কৰাটো বেছি ভাল বুলি ভাবো। ডেফিনেটলি যোনে পঢ়া শুনা কৰি আহে সেইটো বস্তু ফেচ কৰি আহে তেওঁলোকৰ কাৰণে মই ভাবো সেইখিনি ৰাখিলে ভাল হ'ব। আমি স্পৰ্টছটোক ডেভেলপ কৰাৰ ওপৰতে আমি যদি ধ্যান দিওঁ বেছি বেটাৰ হ'ব। ডেফিনেটলি। বা এটা নেক্সট প্ৰশ্ন মই এইটো আপোনাক তেতিয়া সুধিব পাহৰি গলো। আপোনাৰ জেলেপীৰ ৰিলেশ্যনটো কি? মানে আপোনাক এনেকুৱা কোৱা গৈছিলে জেলেপী পেকেটত বোলে আপুনি মানে ৰেপটোত দেখিছিলে মহম্মদ আলীক, তাৰপিছতে বোলে আপুনি বক্সিঙৰ প্ৰতি আৰু বেছি আকৰ্ষিত হলে, সেইটো ওপৰত অলপ কওঁ নেকি? মানে সেয়ে কৈছিলো মই যে জেলেপী আৰু বক্সিং মানে মহম্মদ আলী জেলেপী বক্সিং আপুনি জেলেপী খাই এনেও ভাল পাওঁ মই। আৰু আফটাৰ খেলি অহাৰ পিছতো খাইছে চাগে? আগতে যিহেতু মানে অলিম্পিকৰ প্ৰিপাৰেচন কৰি থকা সময়তো একেবাৰে মিঠা খাবই নোৱাৰো, হ'লেও মই মিঠা বহুত বেছি ভালো নাপাওঁ। অহাৰ পিছত নিশ্চয় জেলেপী খোৱা হৈছে, কিন্তু বহুত বেছি নহয় আৰু এতিয়াও মেইনটেইন কৰা হয় বস্তুবোৰ খোৱা ক্ষেত্ৰত। হয়, জেলেপীৰ লগত ৰিলেশ্যনটো বেলেগেই, কাৰণ সৰুতে যেতিয়া মই কৈছোৱে পাপা টি গাৰ্ডেনত থাকে আৰু তেওঁ চানডে দিনটোত ঘৰলৈ আহে, আৰু তেতিয়া অহা টাইমত মানে সেই জেলেপী লৈ আহিছিলে দেউতাই। সেই পেপাৰখনত মানে জেলেপীটো খোৱাৰ পিছত আৰু পেপাৰখনত মহম্মদ আলীৰ বিষয়ে লিখা আছিলে। পাপাই সেই ষ্টৰিটো মোক শুনাইছিলে আৰু তেতিয়া মই প্ৰথম বক্সিঙৰ বিষয়ে গম পাইছিলো আৰু ফিল কৰিছিলো যে ইমান এজন মানুহ ক'ত থাকে আৰু তেওঁ গোটেই পৃথিৱীয়ে চিনি পায়, বক্সিঙৰ পৰা চিনি পায়, এনেকুৱা এটা স্পৰ্টছ আছে। বক্সিঙে বুলি নহয়, আপোনাৰ ধৰক মানে গোটেই পাৰ্সপেক্টিভে চেঞ্জ কৰিছে মানুহৰ, মানে মানুহৰ মাইন্ডছেটটোৱে চেঞ্জ কৰিছে তেওঁ। আপুনি তাৰপিছত পুৰা ষ্টৰিটো চাইছিলে মহম্মদ আলীৰ? হয়, তাৰ পৰা সেইটো পঢ়িছিলে, কিন্তু ইমান মই সৰু আছিলো তেতিয়া, গোটেই ষ্টৰিটোৱে মই পাহৰিলো এতিয়া। কিন্তু সেই বস্তুটো বক্সিঙৰ বিষয়ে তেতিয়া এটা কৰবাত নহয় কৰবাত এটা হেঁপাহ এটা আছিলে যে মই বক্সিং খেলিম, কিন্তু তেনেকুৱা একো অপৰচুনিটি পোৱা নাছিলো। তাৰপিছত মই ক্লাছ 6ত আছিলো তেতিয়া, তাৰ পৰা ক্লাছ 8ত মই মাৰ্চেল আৰ্ট জইন কৰিছো, আৰু ক্লাছ 9ত মানে 9-10ত মই 10ত আৰু আহিছো, 9ত চব আৰম্ভ কৰিছো আৰু বক্সিঙত আহিবৰ কাৰণে। তো ইমান বছৰ একো নাছিলে। আপোনাৰ মই চিনটো মোক ক'ব পাৰিব নেকি এক্সেক্টলি কেনেকে আপুনি জেলেপীটো খাই আছিল? মানে এবাৰ কওক না, মানে জানিব বিচাৰিছো। জেলেপীটো কেনেকে খাই আছিল মানে খাই আছে মানে ধৰক কেনেকে মানে ওচৰ ষ্টাৰ্ট হ'ল, মানে বস্তুটো আপুনি জেলেপী আনিব গ'লে নে আপোনাৰ দেউতাই আনিলে? দেউতাই লৈ আহিছিলে, জেলেপীটো দেউতাই লৈ আহিছিলে, মই দেউতাৰ কোচতে বহি আছিলো আৰু তেওঁ জেলেপীটো আমি খাই আছিলো দুইজনে। তো লাষ্টত শেষ হোৱাৰ পিছত মানে পেপাৰখন এনেই আৰু চাই থকা হয় ন, তো পেপাৰখন দেউতাই চাই আছে, এইটো মহম্মদ আলী হয়, তেওঁৰ বিষয়ে কৈছিলে যে তেওঁ এজন বক্সাৰ হয়, প্ৰফেচনেল বক্সাৰ হয়, তেনেদৰে আছিলে ষ্টৰিটো। তেতিয়া আপুনি মানে পুৰা লগে ভাবিলে যে কোন হয়? ভাবিলো মানে সেইটো টাইমত এইটো নাছিলে যে ময়ো বক্সিং খেলিমেই বা বক্সিঙত কিবা কৰিম, এনেকুৱা নাছিলে যে বক্সিং এনেকা এটা স্পৰ্টছ হয়। মানে বক্সিঙৰ বিষয়ে জানিছিলো, মানে মই প্ৰথম সেই ষ্টৰিটোৰ পৰা মই বক্সিঙৰ বিষয়ে জানিছিলো, কিন্তু সেইটো ষ্টৰি এইটো নহয় যে মই বক্সাৰ বনিমেই বুলি ভবা নাছিলো সেইটো টাইমত, কাৰণ একো নাছিলে এইটো টাইমত, বক্সিং বনাৰ একো চান্সেই নাছিলে। তো মই কৈছিলো যে আমি কিবা এটা যদি ভাবো, আমি সৰু বয়সতে যদি কিবা গছৰ গুটি এটা যদি ৰুওঁ, কেতিয়াবা নহয় কেতিয়াবা সেইটো মানে হৈ যায়গে, জোপা গছ হৈ যায়গে, বহুত পিছত হলেও জোপা গছ হৈ যায়গে। মই ভাবো আমি চিন্তা কৰাটোৰ ওপৰতো এইটো বস্তু আমি যিটো ভাবো সেইটো হৈ যায়। তো কৰবাত নহয় কেতিয়াবা আমি কিবা কিবি বস্তু ভাবি দিওঁ আৰু কেতিয়াবা নহয় কেতিয়াবা এইটো হৈ যায়। আৰু এটা ষ্টৰি, মই সৰুতে যে মই ভাবিছিলো মই বহুত ওখ হোৱা হলে বহুত ভাল আছিলে। তো মই চবচে চাপৰ আছিলো ঘৰত, মোৰ দুইজনী বাইদেউ বহুত ওখ, মোৰ মা দেউতাও ওখই আছিলে, আৰু মই চবতে চাপৰ। মানে চবে কয় তোৰ গোটেই ফেমিলিটোতে চাপৰ, চবে ওখ আৰু তয়ে চাপৰ, মানে তেনেদৰে মোৰ লাজ লাগে আৰু সৰুতে, আৰু 7-8 বছৰৰ বয়স। তো মই সেইটো টাইমত ভাবিছিলো যে মই যদি ওখ হলোহেঁতেন, সেইটো এটা ভাব আছিলে যে এইটো এটা এনাৰ্জি মই এৰি দিলো, নহয় জানো, ইউনিভাৰ্চক মই দি দিলো। আৰু মই পিছত যিহেতু মই যেতিয়া ডাঙৰ হলো, সেই হাইটটোৰ পৰা পিছত মোৰ প্ৰব্লেমে হ'ব ষ্টাৰ্ট হৈছিলে। নাই আপোনাৰ এতিয়া বহুত এডভান্টেজো আছে ন, আপোনাৰ হাইটটো মানে 5 ফিট। মই ফাৰ্ষ্টতে মোৰ ফ্লেটৰ পৰা নামি আহিলে মই আৰে ভাই ইমান ওখ বে, বহুত বেয়া ওখ আছিলে। মই 6 ফিট, মোৰ লাগিছে 6 হয় আপুনি, মানে চাই ল'বচোন এবাৰ, পুৰা 6 টাইপ লাগিছে। তাৰপিছত কি কৈছিলে? তো সেইটো কৈছো আমি যে ইউনিভাৰ্চক কিবা এটা দিওঁ, নিশ্চয় সেইটো বস্তু হৈ যায়, মই সেইটো কৈছো। তো সেই বক্সিংটো সেইটো টাইমত এনেকাই আছিলে চাগে, মই কৰবাত নহয় কৰবাত অলপ ভাবিছিলো যে বক্সিং যদি মই কৰিব পাৰিলোহেঁতেন। তো ইউনিভাৰ্চে যেনে তেনে য'ত ত'ত মিলাই কৰি পিনি মোক সেইটো পোৱাই দিলে। এনে আপুনি মুভি চুভি চাই নে এতিয়া? ইমান বেছি চোৱা নহয়, হ'লেও কিছুমান গান চান কাৰ গান কাৰ গান শুনো মানে অসমীয়া যদি ক'ব বিচাৰো ফাৰ্ষ্টত
অসমীয়াত ইমান পাপনদাৰ গান শুনা হয় কিছুমান আৰু বেছি গান মানে অসমীয়া গান ইমান এটা শুনা নহয় হলেও কেতিয়াবা কেতিয়াবা শুনা হয় বেছি মই অলপ হাঁহি উঠিব ভজন চজনে বেছি শুনা হয় নেকি আচ্ছা আচ্ছা হয় ভাল মানে ভজন শুনিলেও মানে আপোনাৰ মেণ্টেলি কথাবিলাক যোনবিলাক শান্ত থাকিবৰ কাৰণে চেষ্টা কৰো সদায় যাতে ভগৱানৰ নাম লৈ বা ভগৱানৰ ৰাস্তাত গৈ পিনি যিখিনি মই সুখ পাওঁ সেইখিনি চাগে বহুত বেছি হাল্লা হোৱা গান বা এনেকুৱা গানৰ পৰা মই সেইখিনি বস্তু নাপাওঁ বা আৰু এটা নেক্সট প্ৰশ্ন আহিলো আপোনাৰ ৰিচেণ্টলি এটা কন্ট্ৰভাৰ্চিয়েল বক্সিং মেটছত আপোনাৰ অলিম্পিকত খালিফ বুলি এজন প্লেয়াৰ আছে তেখেতে ওমেন টিমত ওমেনত খেলিছে ওমেন কেটেগৰীত এনে কন্ট্ৰভাৰ্চিয়েল আছে তেখেতৰ মেইল হৰমন বেছিকে আছে চ' এটা এডভান্টেজ পাই গৈছে আগেইনষ্ট দ্য ওমেন ফাইটাৰ্ছ সেইটোৰ ওপৰত কি ক'ব আপুনি মই সেইটোৰ ওপৰত ক'ম যে কাৰণ দুটা টাইপৰ প্লেয়াৰ থাকে এটা হ'ল তাই টেষ্টষ্টেৰন বেছি থাকিলে নিশ্চয় খেলিব নোৱাৰে আমাৰ সেইটো হ'ল ষ্টেৰইড লৈ পিনি যদি আমাৰ টেষ্টষ্টেৰন বঢ়াই লয় কোনোবাই তেতিয়াহে খেলিব নোৱাৰাৰ চিষ্টেমটো থাকে তাই ষ্টেৰইড লোৱাৰ পিছত মানে কিবা নহয় ষ্টেৰইড লোৱাৰ পিছত তাই যে ভইচ চেঞ্জ হৈ গ'ল বা টেষ্টষ্টেৰন বাঢ়ি গ'ল এনেকুৱা নহয় তাই যিটো জেনেটিকলি হয় তো তাৰ পৰাই তেনেকুৱা হয় তো সেইটো কাৰণে তেওঁ মেডিকেল যোনটো ৰিপৰ্টৰ পৰা তেওঁ গম পোৱা গ'ল যে তেওঁ মানে জন্মৰ পৰাই তেনেকুৱা তো ছোৱালীয়ে হয় তাই সেইটোৰ ক্ষেত্ৰত একো কিবা নাই কিন্তু তাই টেষ্টষ্টেৰন বেছি আছে সেইটো তাই এটা এডভান্টেজ হয় সেইটো মানে নকয় নেকি সেইটো নকয় মানে তাই এটা কাৰ লগত খেলিব তাইৰ লগততো ফেয়াৰ ডিচিশ্যন নহ'ব কাৰণ তাই ল'ৰাৰ লগতো দিব নোৱাৰে তাই ছোৱালীয়ে হয় আৰু ছোৱালীৰ লগত তাই এটা বেমাৰ বুলি ক'ব পাৰি ডেফিচিয়েঞ্চি হয় নহয় জানো সেইটো ডেফিচিয়েঞ্চিটোক আমি আৰু যদি তাই অলৰেডি এটা মেণ্টেল চিটুৱেশ্যনত যুঁজি আছে সেইটোক লৈ আকৌ যদি বেলেগকে তাইক একো ষ্ট্ৰেছ দিয়া হয় মই ভাবো সেইটোও নহয় তাই সেইটো ভগৱানে দিছে তাইক এটা এডভান্টেজ মই ভাবো তাই পাইছে আৰু মানে তাই যাৰ অপজিশ্যন খেলিছিলে বহুত কান্দিছিলে সেইটো এটা হয় কাৰণ সেই গোটেই ষ্টৰিটো আমি বাহিৰৰ পৰা ক'ব নোৱাৰো কাৰণ তাই হ'বও পাৰে যে কাৰণ হয়ও তাই ষ্ট্ৰং হয় তাই ল'ৰা নিচিনা হয় তাই পাঞ্চ কিছুমানে ল'ব নোৱাৰে কিন্তু মই ভাবো যে আমি স্পৰ্টছত অহাৰ পিছত আমি ল'ৰাৰ লগত প্ৰেক্টিচ কৰো ল'ৰাৰ পাঞ্চ খায়ে আমি খেলিব যাওঁ নিচিনা হয় সেইটোৰ পৰা আমি সেইটো অলৰেডি প্ৰেক্টিচ থাকে কিন্তু এনেকুৱা একো চিটুৱেশ্যন হ'ব নালাগে যে কাৰোবাৰ পাঞ্চ খাই পিনি বা একেবাৰে কান্দিব লগা চিটুৱেশ্যন মই ভাবো নহয় বা আনটি প্ৰশ্নলৈ আহিছো আপোনাৰ ধৰক অলিম্পিক্সৰ গোটেই যোনটো ভিলেজ বুলি কয় সেইটো অলপমান এক্সপিৰিয়েঞ্চ কওক না মানে বহুত বোলে টপ ক্লাছ এক্সপিৰিয়েঞ্চ আছে সবৰ এথলিটছৰ কাৰণে ফোনো দিছে বোলে এটা চেমচাঙৰ নে ফোনটো আছে নে এতিয়া লগত নাই এতিয়া নাই দেউতাক দিলো এইটো হয় নেকি আৰু বঢ়িয়া দেউতাই প্ৰথম পাই কৈ আছিলে ফোন মই ল'ম ধুনীয়া ফোন দিছে বহুত এটা ভাল এক্সপিৰিয়েঞ্চ হয় এইটো অলিম্পিকৰ যোনটো ফিলিং হয় যেটো প্ৰত্যেকজন প্লেয়াৰৰে এটা সপোন থাকে যে অলিম্পিকত যাম অলিম্পিক ভিলেজত যাম অলিম্পিকৰ যোনটো এনভাইৰনমেন্ট হয় বহুত বেলেগ হয় এটা পজিটিভ এনভাইৰনমেন্ট থাকে কি আছে বাৰু মই জানিব বিচাৰিছো মানে লিটাৰেলি মানে কিবা PS5 খেলিব পাৰি বোলে গেমিংৰ কাৰণে আছে গেমিং জোন থাকে তাৰ পৰা বেলেগকে প্ৰত্যেকখন দেশৰে খোৱাৰ ব্যৱস্থা থাকে আমাৰ বিশ্বনাথৰ দিগদাৰ হৈছিল নে শুতে কাৰ্ডবৰ্ডৰ আছিল যে নাই দিগদাৰ নহয় বহুত কমপ্লেইন আহিছিল মানে ইণ্ডিয়ান প্লেয়াৰ্ছৰ পৰা আৰু প্লাস সবৰ পৰা কমপ্লেইন থাকে কিছুমান ক্ষেত্ৰত যেটো গৰম আছিল এসি নাছিলে তো কিছুমান মই ভাবো নিগেটিভ বস্তু থাকে মই চেষ্টা কৰো যে বেছিভাগ যদি পজিটিভ ল'ব পাৰো আপুনি ভিলেজতে আছিল তো নিশ্চয় ভিলেজতে আছিলো আৰু বহুত বস্তু ভালো আছিলে হয় কিছুমান বস্তু বেয়া থাকিব পাৰে লগতে পেৰিছ আছিলে পেৰিছৰটো সৰুৰ পৰাই বোলে পেৰিছ বুলি শুনিয়ে আহিছিলো আৰু পেৰিছত যোৱাৰ সপোন আছিলে তো হেতু আছিলে আৰু লগতে কিছুমান বস্তু বহুত ভালো আছিলে যেহেতু তাৰ পৰিবেশটো বহুত ধুনীয়া পৰিবেশ এটা আছিলে আৰু কাৰ্ডবৰ্ডৰ ইউজ কৰিছিলে কাৰণ ৰিসাইকেলৰ কাৰণে যাতে সুবিধা হয় সব ৰিসাইকেল বস্তু ইউজ কৰা হৈছিলে সেইখিনি বস্তু এটা পজিটিভ হেৰিটেজ হৈছিলে আৰু হয় ৰুমবোৰ অকমান সৰু আছিলে কিন্তু মই ভাবো সেইখিনি বস্তুৱে যে আমি যোনখিনি প্লেয়াৰ লগত আছিলো এটা কানেকচন বিল্ড কৰে যে আমি এটা সৰু জায়গাত সবে থাকিব লগা হয় সবৰ বিষয়ে আমি জানিব পাৰো ভালদৰে তো সেইখিনি বস্তু আছিলে আৰু অলিম্পিকৰ ফিলিংটো বেলেগে হয় ইমান ল'ৰা ছোৱালী আহে ইমানেই ল'ৰা ছোৱালী বাহিৰৰ প্লেয়াৰ ইন্টাৰেক্ট কৰিছিল মানে হয় নিশ্চয় লগ পাওঁ আমি কিন্তু সেই বেছিভাগ বক্সিঙৰ লগতে থকা হয় বক্সিঙৰ খিনিৰ লগতে কিয় জমনি ইনচিডেন্ট আছে নে ভিলেজত এনে কিবা আপোনাৰ শ্বেয়াৰ কৰিব পাৰে যদি কিয় জমনি বুলি বলে এনেকা ইমান কিবা নাই কাৰণ সেই বেছি চিৰিয়াছে থকা হয় মানে মোৰ লাইফত ইমান বেছি মই ভাবো এই জমনি বা কমেডি এনেকা সিচুৱেচনবোৰ নাহে কাৰণ মই বেছি সিৰিয়াসলি থকা হয়
বা অলিম্পিকত যোৱাৰ টাইমতো মানে এটা বস্তুতে ফ'কাছ থকা নিচিনা হৈছিলে বা নিজৰ ডিচিপ্লিনেই মেইনটেইন কৰি থকা নিচিনা হয় বা অলিম্পিকত আহিলো বেলেগ এটা এনভাইৰনমেণ্টত আহি গ'লো কাৰণ বহুত মানে বেলেগ এটা হেৰি হয় তাত মানে ফুৰিব যাব পাৰিব খেলিব পাৰিব মানে যি মন যায় তেনেকে কৰিব পৰা ব্যৱস্থা থাকে মানে গেম আৰু বেলেগ দেশৰ প্লেয়াৰ যেতিয়া আপুনি লগ পাই গৈছে মানে আপোনাৰ বক্সিং কেটেগৰীৰে যে লগ পাই যেতিয়া মাতবোল কৰে নে একদম খঙত চাই গুচি যায় নাই চবেই সেইটোৰ যে এটা ইমান মানে ভাল পৰিৱেশ যে চবেই চবকে মাতে আমি চিনি পাওঁ নাপাওঁ আমি ইয়াত থাকিলেহে যে আমি চিনি নাপাওঁ নামাতো এনেকা থাকে কিন্তু তাত এনেকুৱা নহয় প্ৰত্যেকজনকে মাতে হেল্ল' কৈ স্মাইল কৰে তো বহুত এটা ভাল এনভাইৰনমেণ্ট থাকে তাত মানে ইয়াত নামাতে নাই ইয়াতো পাতা হয় কিন্তু আমি চিনি নাপালে নৰ্মেলি মানে ইয়াত বেছিকে মানে কম্পিটিশ্যনটো মানে এনেকুৱা টাইপ কাৰণ বা এটা কথা সুধো হা এইটো মানে এতিয়া চাওক আমাৰ এতিয়া কিমানজন এথলিট আছে বা গোটেই ইণ্ডিয়াত ইমান 140 প্লাছ মানে প্লেয়াৰ্ছটো বক্সিংটো আমাৰ অসমতো কিমান আছে প্ৰায় চাগে 10,000 প্লাছ হ'ব চাগে ইফ আই এম নট ৰং অসমত বেছি হ'ব পাৰে আৰু আপোনাৰ নেশ্যনেল লেভেলতো আৰু আছে ইমান আমাৰ ইণ্ডিয়াৰ নিচিনা ইমান হায়েষ্ট পপুলাছ কাণ্ট্ৰি এটাত মানে অলিম্পিক মেডেল এবাৰ 7টা আহিছে ইফ আই এম নট ৰং 7টা আহিছে মানে আমি ক'ত পিছ পৰি আছো যাতে আমি আৰু অলিম্পিক মেডেল আনিব পাৰোঁ মানে চখা মানে আপোনাৰ ধৰক বেলেগ কাণ্ট্ৰিছত চাওক চাইনাত চাওক মেডেল এটা মানে বিন্দাছ মানে লৈ গুচি আহে বা এনেকুৱা এটা বহুতে কয় মানে সেইটোৰ ওপৰত কি ক'ব মানে সেইটো জানিব বিচাৰিছো চাইনা হওক বা বেলেগ কাণ্ট্ৰিজ হওক মই ভাবো আমাৰ ইণ্ডিয়াত এটা প্ৰচেছৰ কমি আছে মই ভাবো কাৰণ এটা প্ৰচেছ যদি থাকে সেই প্ৰচেছটোত যদি লৈ যোৱা হয় প্লেয়াৰক যে আমি ধৰি লওক প্ৰচেছ প্লেন নকৰে আমাৰ আমি কেতিয়াবা এনেকুৱা হয় আমি যি ট্ৰেইনিং কৰো চকুমুদি ট্ৰেইনিং কৰি থকা নিচিনা হয় মানে যে আমি নাজানোৱে মানে আমি কি কাৰণে ট্ৰেইনিংটো কৰি আছো আমাৰ এই ট্ৰেইনিংটোৰ পৰা কি বেনিফিট হৈছে সেইটোৱে নজনা নিচিনা নেশ্যনেল কেম্পত গৈও কেতিয়াবা এনেকুৱা হয় মই ভাবো সেই প্ৰচেছটোৰ কমি আছে আৰু মই ভাবো যে আমি যোনখিনি ট্ৰেইনিং ফ'ল' কৰো সেই গোটেইখিনি যে যোনটো ডিজাইন কৰিছে যোনখিনি মানে ট্ৰেইনিং প্ৰগ্ৰামটো যি ডিজাইন কৰা হয় সেইটো মই ভাবো কাৰণ আমাৰ প্লেয়াৰক লৈ ৰিচাৰ্চ কৰা নাই মই ভাবো যে আমাৰ প্লেয়াৰক লৈ যদি ৰিচাৰ্চ কৰে না কি আমি বেলেগ কাণ্ট্ৰিৰ পৰা যোনখিনি ট্ৰেইনিং প্ৰগ্ৰাম ফ'ল' হৈ আছে আমি ইয়াত কপি পেষ্ট মাৰি দিছো যদি সেইটো নহয় মই ভাবো সেইটো নকৰি যদি আমাৰ ইণ্ডিয়াৰ প্লেয়াৰ খিনিক লৈ যদি ৰিচাৰ্চ কৰে আমি কি কৰিলে ভাল হ'ব কেনেকে আমি পাৰফৰ্মেন্স আপ কৰিব পাৰিম আমাৰ বডি ষ্ট্ৰাকচাৰ কেনেকুৱা নহয় জানো আমি এছিয়ান কাণ্ট্ৰি অলপ বা ফিটনেছ বেলেগ থাকে সেইখিনিক লৈ যদি ৰিচাৰ্চ কৰি পিনি ভালদৰে চোৱা হয় মই ভাবো নিশ্চয় আহিব ভাল ৰিজাল্ট আহিব তাৰ কাৰণে অলপ টাইম লাগিব কিন্তু মই ভাবো লাহে লাহে ভাল ৰিজাল্ট আহিব বুলি মই ভাবো এইখিনি লাহে লাহে ডেভেলপ হৈছে কিন্তু এতিয়াও বহুত কেইটা মানে চাইড আছে যিটো এতিয়াও মানে গুৰুত্ব দিয়া হোৱা নাই গোটেইখিনিক যদি ভালদৰে চাই এটা যদি প্ৰচেছ ভালকৈ প্লেন কৰা হয় নিশ্চয় হ'ব মানে গভৰ্ণমেণ্টৰো ডাঙৰ ৰোল আছে তোতে গভৰ্ণমেণ্টৰ এতিয়া গভৰ্ণমেণ্টে কৰি আছে বহুত অসমতো বহুতখিনি কৰিছে খেল মহাৰণ হওক বা মানে গ্ৰাছৰুট লেভেল প্লেয়াৰ্ছখিনি উঠাই আনি আছে অসমত যোনখিনি কাম কৰি আছে মই ভাবো সেইখিনিও এটা বহুত ভাল যিটো খেল মহাৰণ হয় গ্ৰাছৰুটে আমি সবেই কাৰণ গ্ৰাছৰুটতে যাব লাগিব আমি যোনখিনি চিনিয়ৰ প্লেয়াৰে কৰি আছে আৰু কিমান দিন খেলিব সব শেষে হ'ব গ্ৰাছৰুটত গৈ পিনি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেদৰে প্ৰত্যেকটো স্পৰ্টছৰ ক্ষেত্ৰতে যেনেদৰে হেল্প কৰে মোৰ যোনটো ডাউনফলতো ছাৰে কিমান মোক হেল্প কৰিছে হয় বা এতিয়া আমি ৰেপিড ফায়াৰ ৰাউণ্ডলৈ আহিছো বা আপোনাৰ প্ৰায় 5টামান থাকিব আপুনি জাষ্ট মনত সাবকনচিয়াছ মানত যি সেইটো ক'বলৈ লৈ পেলাই বেছি ভাবি থাকিব দৰকাৰ নাই ডাইৰেক্ট ক'ব আৰু আপোনাৰ ফেভাৰিট স্পৰ্টছ পাৰ্চন কোন হয় এতিয়া ইনস্পায়াৰ বা আগৰ হ'লেও কোনো কথা নাই ওভাৰঅল ফেভাৰিট ফ্লয়ড মেৱেডাৰ আচ্ছা তেখেতৰ তো বিশাল লাইফষ্টাইল আছে বহুত ভাল লাগে হয় না ফ্লয়ড মানি মেৱেডাৰ বুলি কয় মানি মেৱেডাৰ লগ পাইছে নে নাই লগ পোৱা নাই মনটো আছে অফ কোৰ্স ওকে ফেভাৰিট পলিটিচিয়ান আমাৰ CM ছাৰে হয় ছাৰৰ যিখিনি কাম কৰি গৈছে যেনেদৰে তেওঁ এটা লিডাৰ কোৱালিটি হয় তো সেইটো বস্তু বহুত বেছি ভাল লাগে বহুত বেছি ফলো কৰো ওকে আপুনি মানুহ কেনেকৈ চিনে মই একেবাৰে মানুহ চিনি পাব নোৱাৰো মই ঠগেই খাওঁ চবৰ পৰা ৰাম কেনে কিয় ক'লে মই ভালদৰে মানুহ চিনি পাব নোৱাৰো হয় নেকি হয় নোৱাৰে মানে পাৰে চাগে নাই নোৱাৰোহে ওকে ঠিক আছে হ'ব বাৰু মানে ৰিজন আছে নে কিবা নে কি নাই মই চবকে বিশ্বাস কৰি লওঁ মানে আচ্ছা এইটো মোৰ উইকনেছ তো উইকনেছ যে মই কোনোবাই যদি মোক ভালকে মৰমত কথা পাতি আহি দিয়ে তো মই একেবাৰে সোনকালে বিশ্বাস কৰি লওঁ সো মই ভাবো কেতিয়াবা হেনেকাটোৰ পৰা মোৰ লছ হয় যে বহুত বেয়াকে ঠগি গুচি যায় সো এনেকা বহুত চিটুৱেশ্যন এনেকা হৈছে মানে কিছুমান তো মই ভাবো যে খেলৰ ক্ষেত্ৰতো হয় মই চবকে বিশ্বাস কৰাটো এটা ক্ষেত্ৰত ভালো আৰু কিন্তু মই ভাবো যে সেইটোৰ পৰা নিগেটিভো বহুত ইফেক্ট কৰে আচ্ছা
আপোনাৰ ফেভৰেট ছিংগাৰ ইন আছাম? পাপন দা। পাপন দা। আচ্ছা। আৰু ধৰক আৰু এটা আছে আপোনাৰ ৰেপিড ফায়াৰ, সেইটো ধৰক এতিয়া যদি আপোনাক মই এটা চিটুৱেশ্যন দিওঁ, ঠিক আছে, য'ত আপুনি মানে অফক'ৰ্চ বক্সিংটো চুজ কৰিব, ন' ডাউট। আপুনি এজন প্লেয়াৰক মানে ভাবে যে এতিয়া নেক্সট অলিম্পিয়ান হ'ব পাৰে, আপোনাৰ মতে কোন? প্লেয়াৰক মানে অসমৰ পৰা মই ভাবো এজনেই নহয় আৰু হয়। ভালেমান কেইজন হ'ব পৰা যায়। হয়। বক্সিঙতো মই অংকুচিতা বড়োৰ কথা মই অকমান ভাবো, আৰু হয়। এথলেটিক্সত হিমাই বহুত ভাল কৰি আছে। তো হিমাই ইমান এটা ভাল লেভেল পোৱাৰ পিছত মই ভাবো তাই যদি হয়, হিমা দাসৰ কথাও ভাবো, তাই নিশ্চয় পাৰিব বুলি ভাবো মই, আৰু তাইৰ বয়সো আছে। হয়, ডেফিনেটলি। আচ্ছা, এতিয়া ৰেপিড ফায়াৰটো বাৰু শেষ হ'ল। এতিয়া ধৰক আপুনি যিহেতু ফাৰ্ষ্ট ওমেন হয় মানে অলিম্পিক মেডেল আনিবলৈ অসমৰ পৰা, আৰু লগতে আপুনি ক'বলৈ ফাৰ্ষ্টে আৰু চবতে, কথাটো হ'ল যে এতিয়া ইউথক আপুনি কেনেকে কি মেছেজ দিব বিচাৰিব? কাৰণ আপুনি যোনটো জাৰ্ণি থ্ৰুদি গৈছে, নিশ্চয় এটা লাইফ লেচন পাইছে। সেই লাইফ লেচনটো কাইণ্ডলি শ্বেয়াৰ কৰিব পাৰিব নে আমাৰ ইউথক, চবে তাহাঁতে মানে যি কাম কৰি আছে, পঢ়াৰ ক্ষেত্ৰত হওক, বিজনেছৰ ক্ষেত্ৰত হওক, বা কম্পিটিটিভ এক্সামছৰ কাৰণে প্ৰিপেয়াৰ কৰিছে, বা স্পৰ্টছৰ ক্ষেত্ৰত হওক, কি মানে ক'ব বিচাৰিব এনেকুৱা এটা লাইফ লেচন আপুনি যোনটো শিকিলে? কাৰণ অলিম্পিকৰ পৰ্যায়ত গৈ পোৱাটো ইটছ এ ভেৰি বিগ থিং, সেইটো আপুনি নিজেও জানে, পাই থৈ আহিছে অফক'ৰ্চ। কথাটো হ'ল একজেক্টলি কি মানে আপুনি শিকিলে এনেকুৱা বস্তু যোনটো মানে ইউ থিংক যে হেল্প কৰিব ইউথক? হেল্প কৰাটো মই এটা বস্তু কওঁ যে চবচে বেছি ইম্পৰ্টেণ্ট বস্তুটো হ'ল যে আমাৰ উইল পাৱাৰটো। আমি যদি কিবা এটা বস্তু পাব বিচাৰো ন, সেইটো নিশ্চয় আমি পাব পাৰিম যদি আমি নিজকে বিশ্বাস কৰো যে মই পাৰিম বুলি, যদি মই নিজৰ মনৰ পৰা ভাবো। বহুতে হাজাৰে যিমানেই নকওক বা পাৰিম বুলি ক'লেও কেতিয়াবা আমি যে মনৰ পৰা গম পাওঁ যে নোৱাৰো বুলি, নহয় জানো? তেতিয়া কোনোবাই ক'লেও নহয়। তো আমি ভাবো যে নিজৰ চেল্ফ বিলিভটো বহুত ইম্পৰ্টেণ্ট হয়। আমি যিটো বস্তু কৰিম বুলি ভাবিব পাৰো, নিশ্চয় কৰিব পাৰিম, সেইটোত একোৱেই চক নাথাকে। আৰু যিটোৱে ডিচিশ্যন লোৱা নহয়, সেই ডিচিশ্যনটোত যদি একেবাৰে ক্লিয়াৰ থাকে, নহয় মানে এইটো কৰিমেই, লাগিলে তাৰ ৰিজাল্ট যিয়ে নহওক, যোনটো কাম কৰিব লগা আছে এইটো কৰিমেই যেতিয়া ভাবি লোৱা হয়, মই ভাবো সেইটো বস্তু বেছি ছাকচেছ হোৱা হয়। আৰু যেতিয়া যোনটো কাম লৈ লোৱা হয়, সেইটোৰ ওপৰত ফ'কাছ ৰখাটো বহুত ইম্পৰ্টেণ্ট হৈ পৰে। বাকী পৃথিৱীত কি চলি আছে যদি নাচাই, অকল সেইটোৰ ওপৰতে ৰাখে যে এইটোৰ কাৰণে কি কৰিলে মই এইটো বস্তু পাব পাৰিম, সেইটোৰ ওপৰতে যদি ফ'কাছ ৰখা হয়, মই ভাবো নিশ্চয় মানে অৰ্জুনৰ নিচিনা ফ'কাছ কৰিব লাগিব। হয়, অৰ্জুনৰ নিচিনা পুৰা জেগাত তীৰটো মাৰিব লাগিব। হয়। আৰু স্পৰ্টছৰ ক্ষেত্ৰতো নিশ্চয় স্পৰ্টছ এটা তপস্যাৰ নিচিনা হয় বুলি ভাবো মই। আগতে যেনেদৰে ইমান 14 বছৰ তপস্যা কৰিলে, তো মই ভাবো স্পৰ্টছো এনেকুৱা এটাই হয়। তো স্পৰ্টছত অহাৰ পিছত মই ভাবো এনেদৰে তপস্যা কৰিব লগা হয় যে বাকী পৃথিৱীখন চোৱাৰ সময় নহয় আৰু। যে ইমানেই ডিচিপ্লিন মেইনটেইন কৰিব লাগিব, ফ'কাছ থাকিব লাগিব, প্ৰত্যেকটো ক্ষেত্ৰতে চব বস্তু যদি ৰাখে, নিশ্চয় মই ভাবো এই তপস্যাটো পুৰা কৰিব পাৰিব, ফল পাব তাৰ পৰা। কেনেকুৱা লাগিলে কফি আৰু পাস্তা খাই? ভাল লাগিলে, বহুত দিনৰ পিছত। চিট ডে। পানীপুৰিটো খালো আমি, পানীপুৰি চেৰজো কৰিছো এনেকে। বহুত দিনৰ পিছত খালো। ডেফিনেটলি। বা মোৰ এটা কুৱেশ্যন আছিলে আপোনাৰ ওপৰত, ধৰক ধৰ্মৰ কথা মানে ৰিলিজনৰ কথা মানে মই সুধিব বিচাৰিছো, আপোনাৰ ডেফিনেশ্যনটো কি? আপুনি ভগৱানক বিশ্বাস কৰে, বা আপোনাৰ কিবা ভগৱানৰ জাৰ্ণি এটা যদি ক'ব পাৰে আপুনি, যোনটো আপুনি ইনস্পায়াৰ কৰিলে আৰু বেছিকে? ভগৱানৰ জাৰ্ণি বুলি ক'বলৈ গ'লে মই নিজে ভগৱানক বহুত বেছি মানো। আৰু মোৰ যোনটো মই ভাবো মানে যোনখিনি মোৰ ডাউনফল আহিছিলে মাজত, ডাউনফল অহাৰ পিছত মই ভাবো সেই সময়টোৰ পৰা ক'ৰবাত নহয় ক'ৰবাত মই যে ওলাই আহিব পাৰিলো, তাত মই ভগৱানকে ক্ৰেডিট দিম। কাৰণ যিটো বস্তু আমি কৰো, প্ৰত্যেকটো বস্তুৰ কিবা ৰিজন থাকে, বা ভগৱানে যেনেকৈ কৰাব বিচাৰে তেনেকেই হয় বুলি মই ভাবো। আৰু যেতিয়া মই 2022ত ৱৰ্ল্ড চেম্পিয়নশ্বিপ হাৰিছিলোঁ, কমনৱেলথ গেমছ হাৰিছিলোঁ, তাৰপিছতো মোৰ বহুত ডাউনফল আহিছিলে, বা বহুতো মানুহ মোৰ বেয়াকৈ ক'বলৈ আৰম্ভ কৰিছিলে, বা বহুতে মানে বেয়া কমেণ্ট আহিছিলে আৰু বহুত। সেইখিনি সময়ত নিজকে ষ্টেবল ৰাখিবৰ কাৰণে মই পৰা নাছিলোঁ। আৰু মই ভাবোঁ সেই সময়খিনিত মই কামাখ্যা মাক বহুত বেছি মানো। আৰু কামাখ্যা মন্দিৰত অহাৰ পিছতে মানে মই যেতিয়া মাক মনৰ পৰা ভাবিবলৈ ল'লোঁ, মাক প্ৰে কৰিবৰ কাৰণে আৰম্ভ কৰিলোঁ, তেতিয়াৰ পৰা লাহে লাহে সকলোখিনি চেঞ্জ হৈ আহিলে। আৰু মোৰ এটা ডিচিপ্লিন, মানে ৰাতিপুৱা শুই উঠাৰ পৰাই শুই উঠি গা পা ধুই মই মা দুৰ্গাক
আৰতি কৰি মই বহো মেডিটেশ্যন কৰোঁ তো সেইখিনি যেতিয়া মই সেই ৰাতিপুৱা শুই উঠাৰ মোৰ ডিচিপ্লিনটো যেতিয়া মই মেইনটেইন কৰিব ল'লোঁ ভগৱানক প্ৰত্যেকটো মুহূৰ্ততে বিচাৰি পাবলৈ ল'লোঁ মই তেতিয়াৰ পৰা মই ভাবোঁ মোৰ দিনবোৰ ভালদৰে যাবলৈ আৰম্ভ হ'ল এটা পজিটিভ ৰাস্তাত যাবলৈ মই আৰম্ভ কৰিলোঁ আৰু মানে মেজিক হ'বলৈ হোৱা নিচিনা হ'ল মানে মোৰ লাইফত সৰু সৰু মেজিক হৈ যেন মই পাই থাকোঁ এনেকুৱা নিচিনা মোৰ অনুভৱ হ'ল তো মই ভাবোঁ যি হয় সেইটো ভগৱানেই কৰে আৰু মই সেনেকুৱা এটা বিশ্বাসতে আগবাঢ়ি যাওঁ গতিকে বা যিহেতু আমি শেষলৈকে আহিছোঁ এতিয়া মই আপোনাক আমি এইটো তালৈ গৈছোঁ আমাৰ ফ্লেটলৈকে এনেই কিবা লাষ্ট মেছেজ দিব আমাৰ ভিউৱাৰ্ছক আৰু বা মোক বা আমাৰ চেনেলটোক কিবা ক'ব বিচাৰিব বা কনচেপ্টটো কেনেকুৱা পালে আজি গতিকে বা এইটো আপোনাৰ প্ৰথম চাগে কাৰ ইণ্টাৰভিউ এনেকৈ হয় কাৰ ইণ্টাৰভিউটো প্ৰথমে হয় আচ্ছা চ' কেনেকুৱা লাগিলে আপোনাক ভাল লাগিলে এটা ইউনিক কনচেপ্ট হয় এইটো আৰু যিহেতু গোটেই কনভাৰচেশ্যনখিনি বহুত বেছি ভাল লাগিলে তোমালোকে যিটো এটা এই চেনেলটোৰ জৰিয়তে যিখিনি কৰি আছা তো এটা গোটেই সমাজৰ কাৰণে এটা ভাল ৰাস্তা চবকে দেখাব চেষ্টা কৰিছা তোমালোকৰ আৰু বেষ্ট উইচেছ থাকিলে আৰু ভাল লাগিছে মোৰো ভাল লাগিছে তোমাৰ কথাও কৈছো যে ভালদৰে ট্ৰেইনিং কৰা যোনটোত গৈ আছা তুমি যিহেতু শ্বুটিঙত কৰি আছা আৰু কথা পাতিও গম পাইছো যে কিমানখিনি ষ্ট্ৰাগল থাকে তুমি নিজেও বুজি পাইছা সকলোখিনি সেইটোৰ ক্ষেত্ৰত যেতিয়া ভালকে কৰি যোৱা আৰু ভাল হ'ব নিশ্চয় ভাল হ'ব কাৰণ তোমাৰ মাইণ্ডটো যেতিয়া পজিটিভ এটা ৰাস্তাত আছে নিশ্চয় ভাল হ'ব গতিকে মই শেষত এটা কথা ভিউৱাৰ্ছক ক'ব বিচাৰিম যে এজন এথলিটে আৰু এজন এথলিটক বহুত ক্ল'জলি গম পায় অনলি ৰিজনটো হয় যে ষ্ট্ৰাগলটো এটা ছেমে থাকে প্ৰায় চব এথলিটছৰে চ' এইটো ক্ষেত্ৰত মই বহুত বেছিকৈ ৰিলেট কৰিব পাৰিছোঁ আৰু লগতে মই অসমবাসী ৰাইজক স্পেচিয়েলি ক'ব বিচাৰিছোঁ যে এটা মেডেল পোৱা বা এটা পৰ্যায়লৈকে গৈ পোৱাটো এজ এ স্পৰ্টছ পাৰ্চনটো এটা বহুত ডিফিকাল্ট জাৰ্ণি এটা হয় বিকজ আপুনি বহুত বস্তু ডিল কৰিব লাগে মেণ্টেলি ফিজিকেলিটো ডিল কৰে বাট মেণ্টেলি আপোনালোকে যেতিয়া ঘৰলৈ যাওঁ আমি নিজৰ লগত এটা বেটেল চলি থাকে যে কালি কি কৰোঁ বা নেক্সট পাৰফৰ্মেঞ্চৰ কেনেকৈ আমি বেটাৰ কৰিব পাৰোঁ মানে এনি টাইম উই আৰ ইন এ কম্পিটিটিভ মাইণ্ডছেট আৰু সকলোৱে এটা কোট আছিলে যে ডোণ্ট কম্পেয়াৰ ইউৰ চেল্ফ উইথ আদাৰ্ছ সেইটো এটা কোট হয় এইটো একচুৱেলি হয় বাট দ্য ছেম টাইম যেতিয়া কম্পিটিশ্যন লেভেলত আহি যায় অলপ হ'লেও কম্পেয়াৰ কৰা যায় নহয় জানো ত' তেতিয়া এনেকুৱা হৈ যায় যে নিজকে আৰু যাতে আমি ডেভেলপ কৰোঁ মানে আমি খুব নিজকে পানিছ কৰোঁ কেতিয়াবা এজ এন এথলিট কৰি দেন আমি এটা পৰ্যায়লৈ যাই পেলাই দেন মেণ্টেলি আমি অলপমান পিচফুল হৈ পেলাই দেন কামবিলাক আমি কৰোঁ চ' মই আশা এইটোৱে কৰিছোঁ সকলোৰে পৰা ভিউৱাৰ্ছৰ পৰা যে এজন এথলিটক যেতিয়া গ্ৰ'য়িং ষ্টেজত থাকে ছাপৰ্ট কৰিব আৰু যদি সেই পাৰফৰ্মেঞ্চটো কেতিয়াবা নানিবও পাৰে মানে ডিছহাৰ্টেন হ'ব নালাগে আকৌ ট্ৰাই কৰিব কাৰণ প্ৰত্যেকজন এথলিটৰ হাৰ্টত নেভাৰ গিভিং আপ এটিটিউড এটা থাকে মই জনাত আৰু সেইটোৱে মই বিচাৰিছোঁ সকলো ভিউৱাৰ্ছৰ পৰা যাতে লাভলিনা বাটো অলৰেডি অলিম্পিয়ান হয় প্লাছ অলিম্পিক মেডেল আনিছে অসমৰ কাৰণে আগলৈ আৰু এনেকৈ আনক আমি সেইটোৱে বিচাৰোঁ আৰু লগতে আছাম গভৰ্ণমেণ্টকো আমি ৰিকুৱেষ্ট কৰিছোঁ যাতে আৰু এনেকুৱা এথলিটছক ছাপৰ্ট কৰক যাতে আৰু আগবাঢ়ি আহে গতিকে বহুত ভাল লাগিল আপোনালোকে শেষলৈকে যদি ভিডিঅ'টো চাইছে কমেণ্ট কৰিব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব যি কৰে চব কৰে শ্বেয়াৰ কৰিব নহ'লে বাই ঘুচা মাৰিব ঠিক আছে গাইজ চি অন দ্য নেক্সট এপিছ'ড